প্ৰকৃতি স্বৰূপা হৈ ভগৱানক ভজিব লাগিব, তেতিয়া ভকতি সিদ্ধি হ'ব। অৰ্থাৎ এই কথাটোৱে আমাক বুজাইছে ভাগৱত ধৰ্ম হ'ল ভক্তি ধৰ্ম, আৰু ভাগৱত ধৰ্মক বুজি পাবলৈ হ'লে বা ভাগৱত ভক্তি সাধিবলৈ হ'লে প্ৰকৃতি স্বৰূপা হৈ ল'ব লাগিব। এতিয়া আমি সুখদেৱ মহাৰাজৰ বা এইখিনি কথা আলোচনা কৰিলোঁ। এতিয়া আমি আজি যে পাঠ হৈছে মহাৰাস, এতিয়া মহাৰাসৰ অকণমান আলোচনা কৰিম আৰু খুব সাৱধানে কথাখিনি শুনি যাম। এতিয়া প্ৰথম ভগৱান কৃষ্ণ জন্ম হৈছে ক'ত? দশম স্কন্ধত। আচ্ছা, ভাগৱতততো প্ৰথমতে কৃষ্ণ জন্ম পাব পাৰিলেহেঁতেন, কিন্তু দশমত কৃষ্ণ জন্ম পাইছে। ইয়াৰ কাৰণটো কি? কাৰণখিনি সংক্ষিপ্তকে আমি আলোচনা কৰিম, আপোনালোকে বুজি যাব। ব্যাখ্যাটো চুটি হ'লে, চমু হ'লে বুজিবলৈ টান। আৰু ভাগৱত হ'ল 7 দিন, ভাগৱতৰ ব্যাখ্যা হ'ব লাগে 7 দিন, কিন্তু আমি এদিনতে থাউকতে অকমানি সময়তে কথাখিনি পাতিব লাগিব। আৰু পাতিবলৈ হ'লে বুজিব লাগিব, আৰু বুজিবলৈ হ'লে মনৰ দ্বাৰা বুজিব লাগিব, শুনিলে বুজিব নোৱাৰে। এতিয়া দশমত কিয় কৃষ্ণ জন্ম পালে? এতিয়া প্ৰথমৰ পৰা আমাৰ মন, বচন আৰু ভাৱনা শুদ্ধ কৰি লৈছে। প্ৰথম স্কন্ধ অধিকাৰ বিচাৰ, দ্বিতীয় স্কন্ধ সাধন ক্ৰম, তৃতীয় স্কন্ধত আৰম্ভ হৈছে ভাগৱতৰ লক্ষণ। ভাগৱতৰ 10 লক্ষণ আছে। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মন্মান্তৰ, ইখানু কথা, নিৰোধ, মুকুতি, আশ্ৰয়, এই 10 লক্ষণযুক্ত ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধত। আৰু তৃতীয় স্কন্ধৰ পৰা তৃতীয় স্কন্ধত জয় বিজয়ৰ কাহিনী কৈছে। তৃতীয় স্কন্ধত হিৰণ্যকশিপুৰ জন্ম হৈছে। তৃতীয় স্কন্ধত চতুশ্লোকী ভাগৱতৰ কথা কৈছে। তাৰ পাছতে চতুৰ্থ স্কন্ধ আহিছে। চতুৰ্থ স্কন্ধত প্ৰথমতে শিৱ দক্ষ সংবাদ হৈছে। তাৰ পাছতে আমাৰ উত্তানপাদ ৰজাৰ চৰিত্ৰ হৈছে। তাৰ পাছতে আমাৰ এই ভৰত ৰজাৰ চৰিত্ৰ হৈছে। এনেকৈ কাহিনীবোৰৰ মাজেৰে আপোনাৰ মনৰ মলিবোৰ, মনৰ অহংকাৰবোৰ, মনৰ অভিমানবোৰ আস্তে 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 চফা কৰি নৱম স্কন্ধত প্ৰভু ৰামৰ জন্ম হৈছে। নৱম স্কন্ধত প্ৰভু ৰামৰ জন্ম হৈছে। যজাতি উপাখ্যানৰ মাজেৰে আমাৰ এই দেৱযানীৰ সংবাদ হৈছে। তাৰ পাছতে আমাৰ অম্বৰীশ মহাৰাজৰ মহাভাগৱতৰ চৰিত্ৰৰ পাছতে দশম স্কন্ধ হৈছে ভগৱান কৃষ্ণ জন্ম। এতিয়া ভগৱান, অৰ্থাৎ আমি ভগৱানক পাবলৈ হ'লে প্ৰথম ভকতি আৰম্ভ কৰিব লাগিব। আজি প্ৰথমতে আমাক আলোচনা কৰিছিলোঁ, প্ৰথম ভকতিটো ভগৱানৰ চৰণ বিচাৰি নাপায়, প্ৰথম মা দেউতাৰ চৰণতে ভকতি আৰম্ভ হ'ব লাগিব। মা দেউতাৰ পাছত ভকত দেখিব লাগিব। ভকতক চৰণ সেৱা কৰাৰ পাছত দেখিব, তাৰ পাছতে জ্যেষ্ঠজনৰ সেৱা। এনেকৈ বাৰতে এদিন দেখিব আপোনাৰ হৃদয় আকাশ নিৰ্মল হৈ যাব, আপোনাৰ সেৱা ভাৱনা জাগি উঠিব, আৰু য'ত ত'ত আপুনি গ'লে শ্ৰদ্ধা আৰু ভক্তি জাগিব, সেৱা কৰিবলৈ মন যাব, আৰু সেৱা কৰিলে আপোনাৰ পুণ্য হ'ব। অভিমান অহংকাৰটো তেতিয়া নাথাকিব। আৰু সেইকাৰণে দশম স্কন্ধত ভগৱান কৃষ্ণক কোনে নমাই আনিলে, কোনে জন্ম দিলে, এইটো এটা ডাঙৰ তাৎপৰ্যপূৰ্ণ কথা। যেনেকৈ আজিৰ ভাগৱত কোনে পাতিলে? ইয়াত যদি নাপাতিলেহেঁতেন ময়ো আহিব নোৱাৰিলোহেঁতেন, আপোনাক সবেই শুনা নাপালেহেঁতেন। কোনোবাই পাতিলে, কোনোবাৰ মনত সোমালে যে আমি ভাগৱত কৰোঁ, কোনোবাই দায়িত্ব ল'লে আমি এনেকৈ কৰোঁ, কোনোবাই আকৌ নিমন্ত্ৰণ কৰিলে অমুকক মাতো। ইয়াৰ অন্তৰালত, অৰ্থাৎ কাৰ্যৰ অন্তৰালত এটা কাৰণ থাকিব লাগিব। আপুনি মই যে সংসাৰলৈ আহিছো, এটা অন্তৰালত আমাৰ কাৰণ আছে। আমি ইয়াত জন্ম নাপাই বেলেগতো জন্ম পাব পালোহেঁতেন। গতিকে
আমি যে ইয়াত জন্ম পাইছো তাৰো এটা কাৰণ আছে। আপুনি যে শিৱসাগৰত জন্ম পালে তাতো এটা কাৰণ আছে। আমি যে লখিমপুৰত জন্ম পালো তাতো এটা কাৰণ আছে। অৰ্থাৎ আপোনাৰ মোৰ জীৱনৰ প্ৰতিটো খোজ কাটল জন্ম মৃত্যু প্ৰতিটোতে এটা কাৰণ লুকাই আছে। কাৰণ নোহোৱাকৈ কাৰ্য কেতিয়াও সিদ্ধি নহয়। এতিয়া ভগৱান কৃষ্ণক কোনে নমানিলে? প্ৰিন্সি আৰু সুতপা। প্ৰিন্সি আৰু সুতপা নামে এহাল ৰজাৰাণী আছিলে। আৰু সেই ৰজাৰাণী হালে যেতিয়া বিয়া পাতিলে, দুইটাই গৃহস্থী ধৰ্ম আৰম্ভ কৰিলে, তেতিয়া ব্ৰজাপিতা ব্ৰহ্মাই ক'লে, হে প্ৰিন্সি আৰু সুতপা, তোমালোকে বিবাহ কাৰ্য সম্পন্ন কৰিলা, এতিয়া দুয়ো স্বামী আৰু ভাৰ্যা হলা, গতিকে এতিয়া তোমালোকে সন্তান জন্ম দিয়াগৈ। কেলে? বিবাহৰ মূল উদ্দেশ্যটো হ'ল সন্তান। এতিয়া বহুতে সন্তান নালাগে কৰে, কেতিয়াও নাপায় তেনেকৈ ক'বলৈ। বহুতে সন্তান নালাগে কয়, নালাগে বুলি ক'লে আপুনি নাপায়। অৰ্থাৎ প্ৰভুৱে আপোনাক মোক সংযম দিছে, আপোনাক মোক নিয়ন্ত্ৰণ দিছে। আমি ইন্দ্ৰিয় নিয়ন্ত্ৰণ, আমি কাম নিয়ন্ত্ৰণ কৰিব পাৰোঁ, কিন্তু নালাগে কৰিব নাপায়। এই কথাটো আমাক বুজাইছে ভাগৱতে। প্ৰকৃতিক বাধা নিদিব। আপোনাৰ মাজেৰে অহা সন্তানটোৱে এটা উদ্দেশ্য লৈ আহিছে। সি জীৱনৰ এটা মহৎ উদ্দেশ্য, সি এটা ভগৱানৰ আশীৰ্বাদ লৈ আহিছে, সি কিবা এটা কৰিবৰ কাৰণে আহিছে। সেইটো ঈশ্বৰৰ মাজেৰে আহিছে, ঈশ্বৰে পঠিয়াইছে। কিন্তু আপুনি যেতিয়া নালাগে বুলি ক'ব, আপুনি যেতিয়া বাধা দিব, আপুনি অভিশপ্ত হৈ যাব। আৰু এদিন আপুনি সন্তানৰ কাৰণে কান্দিব লাগিব। সেইকাৰণে আমাক বস্তুটো বুজাইছে কি, ঈশ্বৰৰ ৰাজ্যখনৰ ঈশ্বৰৰ নিয়মবোৰ আপুনি মই বাধা দিব নোৱাৰো। ঈশ্বৰৰ নিয়মবোৰ আপুনি মই সুন্দৰ কৰক, এয়াই ধৰ্ম মানৱ জীৱনৰ। কোনোবাই ভাগৱত পাতিছে, আমি আগবঢ়াই দিব লাগিব। ভাল কাম কৰিছা ভাই, ভাল কাম কৰিছা, তোমালোকে যে পাতিব পাৰিছা বহুত ভাল কাম দেই, তোমালোকে বহুত ভাল কাম কৰিছা, এইবিলাক পাতি লাভ নাই। আৰু তোমালোকে এইবিলাক পাতি একো লাভ নাই, আজিকালি এইবিলাক পাতি ইমান কষ্ট, ইমান সময় নাই, মানুহে এইটো বাধা দিব নাপায়। কোনোবা এজন গাঁৱৰ ল'ৰা ওলাইছে, বোপাই তই বহুত ভাল কাম কৰিছ, আগবাঢ়ি যা। এই তোৰ কত দুখীয়া ল'ৰা ছোৱালী আজিকালি ACS হৈছে, IPS হৈছে, গতিকে তই পাৰিবি, তোৰ মই ভাগ্যত দেখিছো, তোৰ পুৰুষাৰ্থ দেখিছো, তই পাৰিবি, তই আগবাঢ়ি যা। অৰ্থাৎ আমাৰ প্ৰকৃতিক আগবঢ়াই নিব লাগে, প্ৰকৃতিক কেতিয়াও বাধা দিব নালাগে। সেই প্ৰিন্সি আৰু সুতপাই যেতিয়া ব্ৰহ্মাই ক'লে যে তোমালোকে সন্তান জন্ম দিয়াগৈ, গৃহলৈ যোৱা, তেতিয়া প্ৰিন্সি সুতপাই গৃহলৈ নগ'ল। কথাটো মন দিব। কলৈ গ'ল? অৰণ্যলৈ গ'ল। অৰণ্যত গৈ কি কৰিলে? তেওঁলোকে গছ এজোপাৰ তলত ধুনীয়াকৈ আসন পাৰিলে। আসন পাৰি সৰস্বতী নদীত স্নান কৰিলে। স্নান কৰি দুয়ো আসনত বহিলে, আৰু বহি এই দ্বাদশ অক্ষৰী মহামন্ত্ৰ জপ আৰম্ভ কৰিলে। ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। এনেকে এই দ্বাদশ অক্ষৰী মহামন্ত্ৰ জপ কৰোতে হৃদয় আকাশ নিৰ্মল হ'ল। অৰ্থাৎ হৃদয় আকাশৰ পৰা কাম দূৰ হ'ল, ক্ৰোধ দূৰ হ'ল, লোভ দূৰ হ'ল, মোহ দূৰ হ'ল, আৰু গোটেইবোৰ যেতিয়া দূৰ হৈ গ'ল, হৃদয় আকাশ নিৰ্মল হৈ গ'ল, তেতিয়া সেই হৃদয় মহাকাশত আবিৰ্ভাৱ হ'ল ভগৱন্ত পৰম পুৰুষ। আৰু ভগৱন্ত পৰম পুৰুষ যেতিয়া আবিৰ্ভাৱ হৈ গ'ল, তেতিয়া আকাশবাণী হ'ল। আকাশবাণী মানে হৃদয়বাণী। হে প্ৰিন্সি আৰু সুতপা, নতুনকৈ বিবাহ পাতি সংসাৰৰ সুখ আৰু ভোগ বাদ দি কি কাৰণত ইমান কঠোৰ তপস্যা কৰিছা এই অৰণ্যৰ মাজত? প্ৰিন্সি আৰু সুতপাই উত্তৰ দিছিলে, হে সচ্চিদানন্দ পৰম পুৰুষ ভগৱান প্ৰভু, আমি জানো এই সমস্ত মানৱ জাতি জীৱ জগত তোমাৰ অংশ, কিন্তু প্ৰভু তোমাক পাহৰি, তোমাক পিঠি দি, তোমাৰ বিমুখ হৈ অকল ভোগ আৰু বাসনাৰ কাৰণে মানুহ ঢপলিয়াইছে মৰিবলৈ যোৱা ৰাস্তাৰে, এই মৰ জগতৰ মাজেৰে।
যি ভোগত মানুহৰ দুখ আছে, যি ভোগে মানুহক নৰক ভোগ কৰায়, সেই ভোগৰ পাছে পাছে দৌৰিছে তোমাক পাহৰি, তোমাক পিঠি দি। আৰু এই বিপদগামী জীৱসকলক ঘূৰাই আনিবৰ কাৰণে প্ৰভু কাৰো সাধ্য নাই, কাৰো শক্তি নাই। আমি জানো একমাত্ৰ তুমি উপায়। হে প্ৰভু, এই বিপদগামী জীৱসকলক ঘূৰাই আনিবৰ কাৰণে, ঈশ্বৰমুখী কৰিবৰ কাৰণে, আত্মমুখী কৰিবৰ কাৰণে আমি আশা কৰিছো, কামনা কৰিছো তোমাক পুত্ৰ ৰূপে পাবলৈ। তাৎপৰ্যটো কেনেকুৱা? পুত্ৰ মানুহে কামনা কৰে নিজৰ কাৰণে, বংশ ৰাখিবৰ কাৰণে, পিণ্ড দিবৰ কাৰণে, বুঢ়া হলে চাবৰ কাৰণে, এই সংসাৰৰ নিয়ম। কিন্তু জীৱৰ কল্যাণৰ কাৰণে, আনৰ মংগলৰ কাৰণে, জীৱক উদ্ধাৰৰ কাৰণে, এই সমস্ত জীৱক ঈশ্বৰ ভক্তিৰ মাজলৈ আনিবৰ কাৰণে, পৰৰ কাৰণে পুত্ৰ কামনা কেতিয়াও নকৰে। আৰু তোমালোকে যে কৰিছা, এয়া মহাভাগৱত তথাস্তু। অৰ্থাৎ এয়াই মহাভাগৱত। যি মানুহে আনৰ চিন্তা কৰে, যি মানুহে প্ৰতিদিন ৰাতিপুৱা আনৰ চিন্তা কৰে, হে প্ৰভু সকলোৰে কল্যাণ কৰা, হে প্ৰভু কাৰো দুখ নিদিবা, হে প্ৰভু সকলোৰে মংগল কৰা, কাৰো জীৱনত হতাশ নিদিবা, হে কৰুণাময় ভগৱন্ত তুমি সকলোৰে কৃপা কৰা, এইজন মহাভাগৱত। হে প্ৰভু মোৰ ল'ৰা ছোৱালীকেইটা ভালে ৰাখা, হে প্ৰভু মোৰ ঘৰখন ভালে ৰাখা, হে প্ৰভু মোৰ ল'ৰাটোক চাকৰি দিয়া। এইটো মহাভাগৱত নহয়, এইটো আত্মকেন্দ্ৰিকতা। যি জগতৰ চিন্তা কৰে, যি সমাজৰ চিন্তা কৰে, যি পৰৰ চিন্তা কৰে, এয়াই ভাগৱত ধৰ্ম। বৰ ডাঙৰ কথা আকৌ। আৰু সেইকাৰণে মহাবিষ্ণুৱে ক'লে তোমালোক মহাভাগৱত, এয়া মহাভাগৱতৰ ভাৱনা। মই স্বীকাৰ কৰিছো, 3টা জন্মত তোমাৰ ঘৰত অৱতাৰ হ'ম। মোৰ জন্ম আৰু মৃত্যু নাই। মই মায়াক আশ্ৰয় কৰি জন্ম লওঁ আৰু সংসাৰলৈ আহোঁ। গতিকে হে মা, হে পিতা, যোৱা, মই 3টা জন্মত তোমাৰ গৃহত হ'ম অৱতাৰ। প্ৰথম জন্ম হৈছিলে প্ৰিন্সি গৰ্ভা, নিচিনিলে। দ্বিতীয় জন্ম হ'ল বামন ভগৱান। বামন ভগৱানকো চিনি নাপালে, কেলে তেতিয়া এই প্ৰিন্সি আৰু সুতপা হৈছিলে অদিতি আৰু কাশ্যপ। আপুনি মই আগৰ জন্মত কি আছো আপুনি মই জানো নাজানো, অহা জন্মত কি হ'ম জানো। অৰ্থাৎ এইটোৱে হ'ল জীৱ আৰু শিৱ, ঈশ্বৰে জানে, আপুনি মই নাজানো। এইটোৱে ভগৱত গীতাত কৈছে, অৰ্জুন তুমিও এটা এটা দেহ পোৱা, সংসাৰলৈ যোৱা, ময়ো দেহ লৈ যাওঁ সংসাৰলৈ, কিন্তু মই দেহত থকাৰ পাছতো আত্মাক নাপাহৰো। তুমি দেহ পোৱাৰ পাছত তুমি পাহৰি যোৱা আত্মাক। তুমি গাহৰিৰ দেহটো পিন্ধি লোৱা, গাহৰিৰ চোলাটো পিন্ধা, তুমি গাহৰিয়ে বনি যোৱা। কিন্তু মই গাহৰি বনিলেও গাহৰি নবনো, কেলে গাহৰিও দিব্য যজ্ঞ বৰাহ ৰূপে মই অৱতাৰ হওঁ। কেলে মই আত্মাক নাপাহৰো, তুমি আত্মাক পাহৰি যোৱা। এইটোৱে তোমাৰ আৰু মোৰ পাৰ্থক্য। এতিয়া সেই প্ৰিন্সি সুতপাৰ দ্বিতীয় জন্ম আছিলে বামন, তৃতীয় জন্ম হ'ল কৃষ্ণ। কংসৰ কাৰাগাৰত প্ৰভু ভগৱন্তই জন্ম পালে। আৰু বসুদেৱ আৰু দৈৱকী সেই জন্মত হৈছিলে প্ৰিন্সি সুতপা। এই 3টা জন্ম, অৰ্থাৎ ভগৱান কৃষ্ণ আহিলে 3টা লীলাৰ মাজেৰে, আৰু প্ৰিন্সি সুতপাও 3টা জন্ম পালে। আৰু সেই ভগৱান কৃষ্ণই আহিছে কেলে? ধৰ্মক স্থাপন কৰি অধৰ্মক নাশ কৰিবৰ কাৰণে। এইটোৱে ভগৱত গীতাত ভগৱানে কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনার্থায় সম্ভৱামি যুগে যুগে। ভগৱানৰ মূল উদ্দেশ্যটো হ'ল ধৰ্মক স্থাপন কৰি আৰু সাধু সন্তসকলক কৃপা কৰা, আৰু সেই সাধু সন্তসকলক কৃপা কৰা,
এতিয়া ধৰ্ম আৰু অধৰ্ম মানে কি বাৰু? অধৰ্ম মানে পাপ, ধৰ্ম মানে পুণ্য। আৰু সেই পাপ পুণ্য ধৰ্মৰ বিচাৰটো আমাক দেখুৱাইছে যে এটা ষাঁড় গৰু সেয়া হ'ল ধৰ্ম। ধৰ্ম হ'ল ষাঁড় গৰু, আৰু পৃথিৱী হ'ল গাই গৰু। এতিয়া এই পৃথিৱীয়ে গাই গৰু ৰূপ লৈ, ধৰ্মই ষাঁড় গৰু ৰূপ লৈ, ধৰ্মই লেঙেৰাই লেঙেৰাই লেকুচাই আহিছে। তিনিখন ভৰি ভগা, এখন মাত্ৰ লেকুচাই আহিছে। আৰু পৃথিৱীয়ে কান্দি কান্দি গৈছে। কাৰ ওচৰত গৈছে? যে শিৱৰ ওচৰত গৈছেগে। দেৱতাসকলৰ ওচৰত প্ৰথম গ'ল। দেৱতাসকলে লৈ গ'ল শিৱৰ ওচৰত। শিৱৰ ওচৰৰ পৰা ব্ৰহ্মাৰ ওচৰত লৈ গ'ল। কেলে লৈ গ'ল? তেতিয়া পৃথিৱীয়ে কৈছে মোৰ দুখটো খণ্ডন কৰা, মই পৃথিৱীৰ বোজা বহিব নোৱাৰো, মই ভাৰ বব নোৱাৰো, মই আৰু সহ্য কৰিব নোৱাৰো, মোক এটা উপায় দিয়া। আৰু এই উপায়টো দিবৰ কাৰণে, আৰু ধৰ্মই কৈছে যে মোৰ তিনিখন ভৰি ইতিমধ্যে ভাঙিলে, সত্য শৌচ তপ ক্ষমা। এতিয়া মাত্ৰ সত্যখন আছে, কিন্তু শৌচ তপ আৰু ক্ষমা এই তিনিখন ভৰি ভাঙি দিলে মোৰ। গতিকে মই আৰু লেকুচাই কেনেকৈ থাকিম? গতিকে দেৱতাসকলে ক'লে ইয়াৰ সমিধান আমি দিব নোৱাৰো। তাৰ পাছতে শিৱৰ ওচৰত গ'ল। শিৱই ক'লে যে ময়ো নাজানো, বোলে ব্ৰহ্মাৰ ওচৰত যাওঁ ব'লা। ব্ৰহ্মাৰ ওচৰ পালে, আৰু ব্ৰহ্মাৰ ওচৰত যোৱাৰ পাছত ব্ৰহ্মাই লৈ গ'ল ক্ষীৰসাগৰলৈ, ক্ষীৰসাগৰৰ পাৰলৈকে। আৰু ক্ষীৰসাগৰতে পুৰুষোক্ত মন্ত্ৰৰ দ্বাৰা ঈশ্বৰক জগাইছে। ব্ৰহ্মা মানে জীৱ। আমাৰ ভিতৰত তিনিটা তত্ত্ব আছে। এটা হ'ল দেহ তত্ত্ব, পঞ্চভূতৰ তত্ত্ব। এটা হ'ল মনতত্ত্ব, চতু অন্তঃকৰণ বুলি কয়। আৰু এটা হ'ল আত্মাতত্ত্ব। এই তিনিটা আমাৰ ভিতৰত পাৰ্ট আছে। দেহতত্ত্বটো পঞ্চভূতৰ, খেতি অপ তেজ মৰুত বম। এইটো হ'ল এই এম্বেচাডাৰৰ ফ্ৰেমটোৰ নিচিনা, ইয়াৰ কোনো প্ৰাণ নাই। চকু আছে, বেটাৰী নহলে চকু দেখা নাপায় আপুনি। এই পোহৰ নহলে চকু থাকিলে দেখা পাব জানো? চকুৰে নেদেখে। চকুটো মাত্ৰ হ'ল লাইটটো। গাড়ী এখনত যেনেকৈ লাইটটো আছে, আপোনাৰ মোৰো চকুটো আছে, কিন্তু দেখা পাবলৈ হলে তাত ইঞ্জিন লগাব লাগিব। গতিকে এইটো হ'ল আমাৰ, এটা হ'ল বহিৰ বস্তু, বহিৰ শৰীৰ, সেইটো পঞ্চভূতৰ। আৰু এটা হ'ল চতু অন্তঃকৰণ, সেইটো জীৱ অৱস্থা বুলি কয়। আৰু এটা হ'ল আত্মা, সেইটো হ'ল চৈতন্য সদাশিৱ। যত জীৱ তত শিৱ। এতিয়া ক্ষীৰসাগৰ মানে কি? ক্ষীৰসাগৰ মানে হ'ল গাখীৰৰ সাগৰ। গাখীৰ মানে কি? গাখীৰ মানে প্ৰেম। প্ৰেম ক'ত আছে? হৃদয়ত আছে। এই হৃদয়খন হ'ল আমাৰ ক্ষীৰসাগৰ। পৰমাৰ্থ বুজিব লাগিব। এতিয়া হৃদয়খন ক্ষীৰসাগৰ, আৰু ক্ষীৰসাগৰত কোন আছে? বিষ্ণু আছে। অৰ্থাৎ আপোনাৰ মোৰ প্ৰত্যেকৰে হৃদয়ৰ মাজত ঈশ্বৰ আছে। আপোনাৰ মোৰ যিমান জগতত জীৱ আছে, চৈতন্য জীৱ আছে, প্ৰতিটো চৈতন্য আত্মাত পৰমাত্মাই বাস কৰি আছে। ক'ত? হৃদয়ত আছে। আৰু হৃদয়ত আছে ক্ষীৰসাগৰ, প্ৰেম। এই প্ৰেমৰ মাজতেই ভগৱন্ত সোমাই আছে। আপোনালোকে চাবচোন, যিদিনা প্ৰেম নোহোৱা হয় গছত ওলমি দিয়ে, হয়নে নহয় বাৰু প্ৰভু? যিদিনা মানুহৰ প্ৰেম নোহোৱা হয় সেইদিনা গছত ওলমি দিয়ে, নদীত জাপ মাৰি পৰি দিয়ে। কেলে বাৰু? প্ৰেমে মানুহক জীয়াই ৰাখে। আৰু প্ৰেম যিদিনা নোহোৱা হ'ব সিদিনা মৰি যায়। এতিয়া আমাৰ ইয়াকে কৈছে ক্ষীৰসাগৰ। প্ৰেম কিমান আছে? অনন্ত কোটি ব্ৰহ্মাণ্ডক ভাল পোৱা প্ৰেম আছে আমাৰ হৃদয়ৰ মাজত। আৰু সেই প্ৰেমৰ সমুদ্ৰৰ মাজতে নাৰায়ণ আছে, আৰু সেই ভগৱানক জগাইছে। কোনে জগাইছে? জীৱই। অৰ্থাৎ এইখিনি কথা খুব বুজিব লগা কথা। আমি যে প্ৰাৰ্থনা কৰো, আমি কিহেৰে প্ৰাৰ্থনা কৰো?
আমি মুখস্থ মাতি প্ৰাৰ্থনা কৰোঁ। তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ। তাত ভাৱ আছে জানো প্ৰভু? আছেনে? এইটো মুখেৰে কৰা প্ৰাৰ্থনা। ভাৱ কেতিয়া আহিব? যিদিনা বিপদত পৰিব, আপুনি সৰ্বস্ব আপোনাৰ পৰা হেৰাই যাব, ল'ৰাই অৱহেলা কৰিব, পত্নী অৱহেলা কৰিব, সংসাৰে ঠগিব, সিদিনা যিদিনা ব্যাকুল হৈ পৰিব, সিদিনাই ভগৱানৰ চৰণত ধৰিব যে প্ৰভু তোমাৰ ব্যতিৰেকে জগতত একো বস্তু নাই আৰু মই তোমাৰ চৰণলৈ আহিছোঁ, মোক কৃপা কৰা। এইটো প্ৰাৰ্থনা। অৰ্থাৎ দ্ৰৌপদী মা যেতিয়া দুখাখনে গৈ হাতত ধৰি টানি আনিলে, কৃষ্ণক মাতিলে, কিন্তু সমৰ্পিত নহল, নিজে টানাটানি কৰি আছে এৰুৱাবলে। আহি কুৰু ৰাজসভা পালে, কুৰু ৰাজসভাত বস্ত্ৰত ধৰিলে, বস্ত্ৰ খুলিবলৈ যত্ন কৰিলে, তথাপিও এইফালে মুখেৰে চিঞৰিছে ভগৱানক আৰু নিজে টানিছে মুকলি হবলৈ, নিজেও যত্ন কৰিছে, নিজে আজুৰি আছে পৰিত্ৰাণ পাবৰ কাৰণে, ভগৱানকো মাতিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ আহিলে জানো? কৃষ্ণ নাই। আৰু যেতিয়া এৰি দিলে, ন মম ইতি নমস্কাৰম, হে কৃষ্ণ, মোৰ লাজ, মোৰ মান, ভয়, মোৰ একো নাই প্ৰভু, চব তোমাৰ। লগে লগে ভগৱান কৃষ্ণ বস্ত্ৰ হৈ গল। কি সাধ্য আছে পৃথিৱীত, কেনেকুৱা শক্তি আছে কোনোবাই আপোনাক বস্ত্ৰ হৰণ কৰিব? আপুনি ভগৱানৰ ওচৰত সমৰ্পিত হৈ যাওক, এইটোকে আপোনাক মোক বুজাইছে। প্ৰভুত এৰি দিয়ক। যিয়ে জীৱন দিছে সিয়ে মৃত্যু দিব পাৰিব। যিয়ে মোক জীৱন দিছে, যিয়ে মোক প্ৰাণ দিছে, যিয়ে মোক মাতৃৰ গৰ্ভত থাকোঁতে মাতৃৰ স্তনত দুগ্ধ দিছে, মোৰ আহাৰৰ ব্যৱস্থা কৰিছে, সেইজন প্ৰভুৰ ওচৰত সমৰ্পিত হৈ যাওক। মনত ৰাখিব, ঈশ্বৰে যাক ধৰি ল'ব, হৰিয়ে ধৰি ল'লে জৰীৰ কোনো কাম নাই। এই কথাটোকে আমাক বুজাইছে। এতিয়া শেষত গৈ ক্ষীৰসাগৰৰ মাজতে মহাবিষ্ণুৰ আবিৰ্ভাৱ হ'ল। আবিৰ্ভাৱ হৈ অনন্ত শয্যাত শুই আছিলে কাৰণ সমুদ্ৰত প্ৰভু ভগৱন্ত শ্ৰীমন নাৰায়ণ। তেতিয়া সুধিলে চব দেৱ দেৱীসকল আৰু ব্ৰহ্মা বিষ্ণু মহেশ, এই তিনিজন দেৱতা লগত পৃথিৱী আৰু ধৰ্ম, বোলে কেলে আহিলা তোমালোক? কেলে আহিলা তোমালোক? অসমীয়ত মোক কিয় জগালা, মোক কিয় মাতিলা? বোলে প্ৰভু চাওক, ধৰিত্ৰীৰ অৱস্থা, পৃথিৱীৰ অৱস্থা, কান্দি কাটি আউলি বাউলি হৈ কেনেকৈ ধৰিত্ৰী শুকাই গৈছেগে। আৰু এয়া ধৰ্ম তিনিখন ভৰি ভাঙিলেই ইতিমধ্যে এখন মাত্ৰ আছে সত্য, সিও লেকুচাই লেকুৱাই আছে। আপোনাক সবেতো এতিয়া দেখিছে, মোবাইল অহাৰ পৰা সত্যৰ অপমৃত্যু হৈছে। থাকে শিৱসাগৰত, মই গুৱাহাটীত আছো, কি হ'ল? আছে শিৱসাগৰত। অলপতে আমাক মাতিবলৈ গৈছেগে, ভাগৱতৰ চিঠি দিবলৈ গৈছে, নিমন্ত্ৰণ কৰিবলৈ গৈছেগে। সেইফালৰ পৰা ফোন কৰিছে, ক'ত আছা? কৈছে বোলে মই এতিয়া এই ধেমাজিত আছো। আছে মোৰ ঘৰত, মই সন্মুখত আছো। ভাগৱতলৈ মাতিবলৈ অহা, নিমন্ত্ৰণ কৰিব অহা ভকতসকলে কৈছেগে যে ধেমাজিত আছো। পাপ লাগিব নাই প্ৰভু? মই সুধিছো তেখেতসকলক, ইমান চিধা চিধা মিছা কথাটো কৈ দিলে, মোক ভাগৱতলৈ মাতিবলৈহে, যে আপোনাৰ পাপ হ'ব নাই? বোলে প্ৰভু পাপ হ'ব, আৰু কিন্তু উপায় নাই, আৰু নকলে নচলে। অৰ্থাৎ এইটোৱে, মোবাইলটোৱে আৰু সমস্যা লগাই দিছে, অকল মিছা কথা। আপুনি ঘৰত থাকি যেতিয়া কৈ দিব মই ঘৰত নাই, আপোনাৰ ল'ৰাটোৱে চাই আছে, আপোনাক কৈ চাই আছে, ল'ৰাটোৱে দেখিব দেউতাক কেনেকুৱা মিছলীয়া, দেউতাক কেনেকুৱা মিছলীয়া। তাৰ মনৰ মাজত, শিশু মনৰ মাজত আপোনাৰ প্ৰতি সেই সাজটো কেতিয়াও গুচাব নোৱাৰে আপুনি। সেইকাৰণে আমাক কৈছে, তেতিয়া ক'লে কেলে? মইতো দায়িত্ব দিছো চবকে। ব্ৰহ্মা তোমাক দায়িত্ব দিছো সৃষ্টি কৰিবৰ কাৰণে। তেতিয়া ব্ৰহ্মাই কৈছে, প্ৰভু মই দায়িত্ব কেনেকৈ পালন কৰিম? এতিয়া মানুহে নিজে হাতত তুলি লৈছে সৃষ্টি। বিয়া হোৱাৰ 3 বছৰ পাছত ল'ৰা এটা হ'ব লাগে, ল'ৰা হ'ব নিদিয়ে।
কেলে ল'ৰা ছোৱালী হ'লে অসুবিধা হ'ব আমি অলপ ফূৰ্তি কৰি লওঁ 5 বছৰমান ল'ৰা ছোৱালী আমাক নালাগে 5 বছৰ পাছত আমি ব্যৱস্থা কৰিম এইটো প্ৰকৃতিৰ নিয়ম হ'ল জানো ব্ৰহ্মাই জন্ম দিব পাৰিব জানো আপোনাৰ ল'ৰা ছোৱালী 3টা হ'ব লাগে আপুনি বন্ধ কৰি দিছে এটাই আৰু নালাগে তে ব্ৰহ্মাই জন্ম কেনেকৈ দিব কওক ব্ৰহ্মাই সেইটো কৈছে যে মানুহে পদে পদে সৃষ্টি হাতত তুলি লৈছে আপোনাৰ সন্তানটো জন্ম পাব লাগে অমুক গ্ৰহ অমুক তিথি অমুক নক্ষত্ৰৰ মাজত সি জন্ম পাব লাগে আপুনি কাগজ বহি আগত লৈছে আগত গৈ জ্যোতিষৰ ওচৰ পাইছে পঞ্জিকা মেলক ভাল দিন এটা উলিয়াওক এই ভাল দিন ভাল সময়ত আপুনি হস্পিটেলত নিজ চিজাৰিং কৰিছে আপুনিয়ে জন্ম দিছে একেবাৰে ভাল দিন তাত জ্যোতিষৰ কাম কি হ'ব মানুহে সৃষ্টিৰ নিয়মবোৰ পদে পদে অৰ্থাৎ এটা সন্তান এগৰাকী আয়ে জন্ম দিয়ে জন্ম মৃত্যুৰ যন্ত্ৰণা লৈ সেইকাৰণে আগৰ সন্তানৰ প্ৰতি মানুহৰ মৰম স্নেহ ভাল পোৱা অত্যাধিক আছিলে আজিকালি ডক্টৰৰ তাত যোৱাৰ লগে লগে কষ্ট কৰি আকৌ লাভ নাই চিজাৰিং কৰি লওক বিনা কষ্টেৰে পোৱা পইচাৰ মৰম বিনা কষ্টেৰে পোৱা সন্তানৰ মৰমৰ মাজত পাৰ্থক্য আছে মা বহুত পাৰ্থক্য আছে এটা এটা সন্তান আগত ডক্টৰ কবিৰাজ নাই জন্ম কত ত্যাগ কষ্টৰ মাজেৰে জন্ম দিয়ে সন্তানৰ মুখ দেখাৰ লগে লগে সমস্ত যন্ত্ৰণা পাহৰি যায় এই কথাবোৰে কৈছে এতিয়া মানুহে প্ৰতিটো পদে পদে প্ৰকৃতিৰ নিয়মবোৰ হাতত তুলি লৈছে প্ৰকৃতিৰ নিয়মবোৰ ব্ৰহ্মাই কৈছে মই তেনেকৈ এতিয়া নিয়মৰ মাজেৰে জন্ম দিবলৈ নিয়মৰ মাজেৰে মই নোৱাৰিছো শিৱক কৈছে তোমাকতো মৃত্যুৰ দেৱতা তুমি সংহাৰৰ দেৱতা বোলে সংহাৰ কেনেকে কৰিম প্ৰভু আয়ুষ আছে 80 বছৰলৈ সাধা চুৰত গুটখা খাই 40 বছৰতে বুঢ়া হৈ যায় মই মাৰিবলৈ বাটে নাচাই মানুহ এতিয়া এনেকুৱা হৈছে যে 70 বছৰ থাকিব লাগে জীয়াই কিন্তু মানুহে ইমান বেবিচাৰ কৰিছে শৰীৰক ইমান অত্যাচাৰ কৰিছে চিন্তাই ভাৱনাই মানুহ জৰ্জৰিত হৈছে 40 বছৰ 50 বছৰ পাছতেই বেমাৰী হৈ যায় তে মই মাৰিবলৈ বাট নাচাই এতিয়া এই কথাটোকে আমাক বুজাইছে আৰু তেতিয়াই ভগৱানে কৈছে মই যাব লাগিব বুজিলো মই যাক যাক দায়িত্ব দিছো মোৰ সৃষ্টিৰ দায়িত্ব যিসকলৰ ওচৰত অৰ্পণ কৰিছো তেওঁলোকে যেতিয়া অক্ষম হ'ব আৰু মই মোৰ সৃষ্টিৰ কাৰণে মই যাব লাগিব তেতিয়া ক'লে হে অনন্ত অৰ্থাৎ অনন্ত নাগ তুমি আগৰ জন্মত লক্ষ্মণ হৈছিলা মই ৰাম ৰূপে গৈছিলো আৰু তুমি তেতিয়া মোক কৈছিলা যে মই আৰু তোমাৰ সৰু হৈ কেতিয়াও নাযাওঁ কেলে তুমি যোৱাবাৰ দায়িত্ব আৰু কৰ্তব্য পালনতে বহুত কষ্ট পালা আৰু সেইকাৰণে মোক কৈছিলা তোমাৰ সৰু হৈ আৰু পৃথিৱীলৈ মই কেতিয়াও নাযাওঁ গতিকে এইবাৰ তুমি মোৰ জ্যেষ্ঠ হৈ যাবা আৰু যোগমায়া অৰ্থাৎ মোৰ আদ্য শক্তি তোমালোক যাবা মই জন্ম নহওঁ মোৰ জন্ম নাই মৃত্যু নাই আৰু তোমালোকে মোক জন্ম হোৱাৰ নিচিনা মৃত্যু হোৱাৰ নিচিনা দেখুৱাবা যোগমায়াসকলে আৰু সমস্ত সৃষ্টিৰ যিবিলাক দেৱতাসকলক কৈছে শুনা দেৱমণ্ডলী মই কংসৰ কাৰাগাৰত জন্ম হম বসুদেৱাৰ দৈৱকী হ'ব মোৰ পিতা মাতা জন্ম হম গোকুলত মথুৰাত কিন্তু মই মথুৰাত নাথাকো কেলে নাথাকো মথুৰাত কংস আছে অৰ্থাৎ য'ত কংস থাকে তাত মই নাথাকো মই মাত্ৰ কংসক মাৰিবৰ কাৰণে যাম অৰ্থাৎ কংস মানে কি কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস ডায়েৰীত লিখি থব এইবোৰ কথা কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস কুশাসন মানে কি যাৰ মন অহংকাৰে শাসন কৰিছে যাৰ মন অভিমানে শাসন কৰিছে যাৰ মন লোভ মোহ কাম ক্ৰোধে শাসন কৰিছে এইজন প্ৰতিজন মানুহ কংস আৰু সেই অহংকাৰ অভিমান মাৰিবলৈ মই যাওঁ মোৰ উদ্দেশ্যই হ'ল অহংকাৰৰ পৰা মুক্ত কৰা মানুহক অভিমানৰ পৰা মুক্ত কৰা মানুহৰ হৃদয় নিৰ্মল কৰা আৰু সেইকাৰণে মই অৱতাৰ লওঁ পৃথিৱীলৈ যাওঁ
আৰু সেইকাৰণে মই গকুল মানে কি, য'ত জাতি নাই, য'ত ধৰ্ম নাই, য'ত অহংকাৰ নাই, য'ত অহমিকা নাই, য'ত সমন্বয় সম্প্ৰীতি সদ্ভাৱনাৰ একতা আছে, এয়াই হ'ল গকুল। আৰু মই গকুলত লীলা কৰিম ব্ৰজধামত। আৰু ব্ৰজধামৰ মাজেৰে মই বৃন্দাবনত গৈ গোপীসকল, মোৰ প্ৰাণৰ ভক্তসকলক মহাৰাসৰ মাজেৰে জীৱনৰ পৰম সত্যৰ সন্ধান দি ঈশ্বৰ আৰু ভক্তৰ মধুৰ মিলনৰ মাজেৰে মই বৃন্দাবনত ৰাস ক্ৰিয়া কৰি কুৰুক্ষেত্ৰ মহাসমৰত সমস্ত পৃথিৱীৰ ভাৰস্বৰূপ অহংকাৰী অভিমানী এই ৰজাসকলক বধ কৰি মই ধৰ্ম কাৰ্য সমাধা কৰি মোৰ যদুবংশকো ধ্বংস কৰি মই পুনৰ ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিম। এতিয়া তোমালোক সকলোৱে যোৱাগৈ। অৰ্থাৎ এই কথাখিনিৰ মাজেৰে আমাক বহুত জ্ঞান দিছে ভাগৱতে। এই কথাখিনিৰ মাজেৰে প্ৰভুৱে ভক্তসকলক কৈছে ভগৱান কিয় আহিব লগা হ'ল, ভগৱানে লীলাবোৰ কিয় কৰিছে, পাপ কি, পুণ্য কি, ঈশ্বৰ কি, গোটেই কথাখিনি আমাক বুজাইছে। সেইকাৰণে আপোনাৰ মোক এটা ডাঙৰ কথা বুজাইছে। আমাৰ মনৰ মাজত শত্ৰু গুণ বাৰু, আমি শত্ৰু বুলি ভাবো গাঁৱৰ মানুহকেইজন, আমি ওচৰ চুবুৰীয়া শত্ৰু বুলি ভাবো। আচল শত্ৰু হ'ল আমাৰ ভিতৰত থকা লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, এই 6টা শত্ৰু, যাক ৰিপু বুলি কৈছে। ৰিপু মানে শত্ৰু। এই লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, এই 6 ৰিপু। আপোনাক ভাবে এই দুৰ্গা পূজা বা গোসানীৰ আগত যে বলি দিয়ে, কি বলি দিয়ে বাৰু? এই 6টা বস্তুৱে বলি দিয়ে। এই যে গোসানীৰ আগত বলি বিধানটো দিয়ে, বলি কেলে দিয়ে বাৰু? বলি মানে কি বাৰু? বলি মানে ত্যাগ কৰা। বলি মানে, বলি শব্দটোৰ অৰ্থ ত্যাগ। মই তোমাৰ কাৰণে বলি দিছো, মোৰ সুখ ভোগ বলি দিছো। বলি শব্দৰ অৰ্থ ত্যাগ। কি বলি দিয়ে বাৰু? ছাগলী বলি দিয়ে। মাইকী ছাগলী বলি দিয়ে নেকি? নিদিয়ে। মতা ছাগলী বলি দিয়ে। মতা ছাগলী কেলে বলি দিয়ে? অৰ্থাৎ কামৰ প্ৰতীক মতা ছাগলী। এই ছাগলীতকৈ কামুক একো জন্তু নাই। পৃথিৱীত কোনো জীৱ নাই ছাগলীতকৈ কামুক। সেইকাৰণে কামটো বলি দিব দিছে মানুহক, ছাগলীটো নাই কোৱা। আমি খোৱাসকলে ছাগলীটো বলি দিওঁ। আপোনাৰ মোৰ মাজত যিটো কাম আছে, সেই কামটো অনিয়ন্ত্ৰিত যিটো কাম, যি কামৰ দ্বাৰা আমি সৃষ্টিখন নৰক সৃষ্টি কয়, এই অনিয়ন্ত্ৰিত কাম বলি দিব দিছে। প্ৰতীক হ'ল ছাগলী। ক্ৰোধ, ছাগলীৰ পাছত দিছে কি? মহ। মহটো ক্ৰোধৰ প্ৰতীক। সেইকাৰণে ক্ৰোধটো বলি দিয়ক। অৰ্থাৎ আপোনাৰ মোৰ জীৱনৰ, অৰ্থাৎ বিজয়া দশমী মানে কি? দশমীৰ দিনা উটুৱাই দিয়ক। লোভ, মোহ, কাম, ক্ৰোধক উটুৱাই দিয়ক। তেতিয়া আপোনাৰ এই শৰীৰটো সুন্দৰ হ'ব। শৰীৰৰূপী, এইটোকে দুৰ্গা বুলি কৈছে। দুৰ্গা মানে হ'ল শৰীৰ। এই শৰীৰৰূপী শক্তি, প্ৰকৃতি শক্তিক যেতিয়া কাম, ক্ৰোধ, লোভ, মোহৰ পৰা মুক্ত কৰিব, আপোনাৰ শৰীৰ সুন্দৰ হ'ব, সুস্বাস্থ্যৰ অধিকাৰী হ'ব, ব্ৰহ্মচৰ্য বিৰাজ কৰিব, আৰু আপোনাৰ শৰীৰেই আপোনাৰ জীৱনৰ সুন্দৰ সুখৰ কাৰণ হ'ব। স্বামী বিবেকানন্দকে আদি কৰি কিমান তেওঁলোকে গোটেই জীৱনটো সাধনা কৰি সেই শৰীৰৰ দ্বাৰাই মহান শক্তি লাভ কৰিছে। এই কথাটোকে কৈছে। হাঁহটো হ'ল লোভৰ প্ৰতীক। হাঁহটো লোভৰ প্ৰতীক। লোভটো বলি দিয়ক। পাৰ চৰাইটো মোহৰ প্ৰতীক। মোহটো বলি দিয়ক। কোমোৰা আৰু কুঁহিয়াৰ, এই দুটা মদ মাচৰ্য, এই 6 ৰিপুক বলি দিব দিছে। এই 6 ৰিপুক যিদিনা ত্যাগ কৰিব, সেইদিনাহে আপোনাৰ জীৱনৰ শান্তি হ'ব, জীৱনৰ সুখ হ'ব। আৰু বেদৰ প্ৰথম ধৰ্মটোৱে হ'ল শৰীৰম অদ্য খলু ধৰ্ম সাধনম। শৰীৰ ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম। যি শৰীৰক অত্যাচাৰ কৰে তেওঁৰ আৰু কোনো ধৰ্ম নাই। শৰীৰতকৈ মহাসম্পদ আৰু একো নাই। আপোনালোকে চাব, শৰীৰতকৈ মহান সম্পদ, য'ত নেকি বিবেক আছে, য'ত নেকি বুদ্ধি আছে, য'ত কিডনী আছে, য'ত হৃদয় ৰূপী
আমাৰ হৃদয়ৰূপী এইখন প্ৰেমৰ সমুদ্ৰ আছে, আমাৰ কলিজা আছে, আমাৰ মৰম স্নেহ ভাল পোৱা প্ৰেম আৰু সকলোতকৈ স্বৰ্গীয় হাঁহিবোৰ আছে। এই শৰীৰটো কিমান মূল্যৱান, আমি শৰীৰটোকে চিনি নাপাওঁ। আমি কাগজৰ নোটকেইখন চিনি পাওঁ, আমি সংসাৰৰ বস্তুবোৰ চিনি পাওঁ, সংসাৰৰ মূল্যবোৰ জানো, ঘৰৰ মূল্য জানো, টাইলছৰ মূল্য জানো, মাৰ্বল পাথৰৰ মূল্য জানো, বেংক বেলেঞ্চ জানো, কিন্তু জীৱন বেলেঞ্চ নাজানো। এই কথাটোকে আমাক বুজাইছে শৰীৰটো ৰক্ষা কৰাটো মানুহৰ প্ৰথম ধৰ্ম। সেইকাৰণে বেয়া বস্তু কেতিয়াও নাখাব। যি মানুহে নিজক মাৰে তেওঁতকৈ অজ্ঞানী কোন থাকিব পাৰে? যি মানুহে নিজক নষ্ট কৰে, যি মানুহে নিজৰ ঘৰখন নষ্ট কৰে, আপোনাৰ ঘৰত প্ৰভুৱে এটা সন্তান দিছে, পুত্ৰ ৰূপে আপোনাৰ ঘৰলৈ আহিছে প্ৰভুৱে। সেই ল'ৰাটোৰ আগত আপুনি যদি ধপাত খায়, সেই ল'ৰাটোৰ আগত যদি আপুনি গুটখা খায়, সেই ল'ৰাটোৰ আগত যদি আপুনি বেয়া বস্তু খায়, এদিন সেই ল'ৰাটোক আপুনি ক'ব পাৰিব জানো যে বোপাই এইটো বেয়া বস্তু নাখাবি? পাৰিব জানো? অৰ্থাৎ তাৰ মানে কি, তাৰ আগত এইবোৰ বেয়া স্বভাৱ কৰা, তাৰ আগত এইবোৰ বেয়া বস্তু খোৱা, তাৰ জীৱনটো ধ্বংস কৰা নহয় জানো? তাক আপুনি আদৰ্শ শিকোৱা নাই জানো? তাক আপুনি সেই আদৰ্শ দেখুওৱা নাই জানো? গতিকে এই কথাটোকে আপুনিতো নিজে মৰিলেই, নিজে নষ্ট হলেই, নিজৰ ভিতৰত থকা কনচিয়াছ যিটো লেভেল, চেতনাৰ কোষবোৰ আপুনি মাৰিলেই, আৰু বিনিময়ত লোকচান কৰিলে আপুনি সেই দেশৰ ভৱিষ্যত, জাতিৰ ভৱিষ্যত, গাঁৱৰ ভৱিষ্যত আপুনি আপোনাৰ নিজৰ সন্তানটোক নষ্ট কৰিলে, তাক বেয়া আদৰ্শ দিলে। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত ঋষভে কৈছে, যি পিতৃয়ে পুত্ৰক আধ্যাত্মিক জীৱনৰ শিক্ষা নিদিয়ে, যি পিতৃয়ে পুত্ৰক সংসাৰিক ভোগৰ ৰাস্তাৰে লৈ যায়, সেই পিতৃয়ে হ'ল মহাশত্ৰু আৰু পুত্ৰৰ যে মহা অপৰাধৰ ভাগী হ'ব পিতৃ। এই কথাখিনি আমাক বুজাইছে। এতিয়া ভাগাভাগি হৈ গ'ল, চব ভগৱান কৃষ্ণ জন্ম হ'ল, আৰু জন্ম হৈ দৈৱকী আৰু বসুদেৱ, সেই সময়ৰ প্ৰিন্সি সুতপা দৈৱকী বসুদেৱ হ'ল, আৰু মথুৰাৰ কংসৰ কাৰাগাৰত আৰু ভগৱান কৃষ্ণ জন্ম হ'ল ভাদ্ৰ মাহৰ অষ্টমীৰ শেষ প্ৰহৰত, ৰোহিণী নক্ষত্ৰত জন্ম হ'ল। আৰু জন্ম হোৱাৰ পাছতে কলৈ গ'ল? গোকুললৈ। অৰ্থাৎ গোকুল মানে কি? য'ত জাতিৰ অহংকাৰ নাই, য'ত ধৰ্মৰ অভিমান নাই, য'ত আত্মকেন্দ্ৰিকতা নাই, এয়াই হ'ল গোকুল। খুব ধ্যান দি শুনিব। আপোনাৰ পৰিয়ালটোত চাবচোন, আপোনাৰ এটা পৰিয়াল, যেতিয়া পৰিয়ালটো মিলি থাকিব, একেখন আত্মা হ'ব, ঘৰ ৫টা হওক, ঘৰ 10টা হওক, আপত্তি নাই। কিন্তু আত্মা যদি এক হৈ থাকে, এই পৰিয়ালটোত শান্তি, সুখ আৰু আনন্দ পায় নে নাপায়? সঁচা কথা কওক, পায়নে? সেইটোৱে কৃষ্ণ। কৃষ্ণ বেলেগ এটা বস্তু নহয়। কৃষ্ণ মানে হ'ল আনন্দ, ঈশ্বৰীয় আনন্দ, আত্মাৰ আনন্দই হ'ল পৰমানন্দ কৃষ্ণ। ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। আচ্ছা, যিখন অন্তৰত আপুনি ভাইটোক ভাল পাব নোৱাৰে, আপুনি ভায়েকৰ লগত জেদ কৰে, যিখন হৃদয়ৰে আপুনি পিতৃৰ লগত শ্ৰদ্ধা আৰু ভক্তি নাই, যিখন অন্তৰ স্বামী ভাৰ্যাৰ লগত মিলা প্ৰীতি নাই, সেইখন অন্তৰত আপুনি কৃষ্ণময় সুখ পাব জানো? এই কথাটোকে বুজাইছে। য'ত কংস আছে কৃষ্ণ নাথাকে। যি মনত অহংকাৰ আছে, যি মনত অভিমান আছে, যি মনত আত্মকেন্দ্ৰিকতা আছে, যি নিজৰ ভায়েকটোক ভাল পাব নাজানে, যি নিজৰ ভতিজাটোক নিজৰ কৰি ল'ব নাজানে, যি গাঁৱৰ ল'ৰাখিনিক নিজৰ সন্তান ৰূপে নেদেখে, মনত ৰাখিব, আপোনাৰ অন্তৰত কৃষ্ণময় আনন্দ, কৃষ্ণময় সুখ কেতিয়াও নাপায়। এই কথাটোকে বুজাইছে। আৰু সেইকাৰণে তেওঁ মথুৰাত নাথাকিলে, গোকুললৈ গ'ল। আৰু গোকুলত হ'ল নন্দ। এতিয়া নন্দ মানে কি? যি সমদৰ্শন, সমমৰ্যাদা, সম অধিকাৰ দিয়ে, সেইজনে নন্দ। সমমৰ্যাদা। এই নামঘৰ আমাৰ সমমৰ্যাদা। হাজিৰা কৰা মানুহটো আগত বহিব পাৰিব।
ইয়াত টকা পইচা নোহোৱাজন আগু পাছত বহিব, থকাজন আগত নহ'ব। সমমৰ্যাদা, গাঁৱৰ চান্দা সকলে সমান দিছে, সম অধিকাৰ আছে, এইটো কথা। অৰ্থাৎ এই যিটো সমমৰ্যাদা, সম অধিকাৰ, সম বিচাৰ, সম মৰম স্নেহ, এইটোৱে হ'ল নন্দ। যশোদা, যশোদদাতি ইতি যশোদা, যি সকলোৰে যশ গুণ গায়, সকলোৰে যশ গুণ গায়, কাৰো দোষ নেদেখে, কাৰো দোষ খুচৰি নুফুৰে, এইটোৱে হ'ল যশোদা। এতিয়া এই যশোদাৰ চৰিত্ৰটো আই মাতৃসকলক এইটো বুজাইছে যে আমাৰ সমাজত যশ গুণ গোৱা মানুহ প্ৰায় এতিয়া কমিছে। এই দুখবোৰ গোৱা বাঢ়িছে। গাঁৱলৈ ফুৰিবলৈ যাওক, ভাল ভাল কথাও ওলায়, ভাল কথাবোৰ বুটলি নানে, অকল বেয়া বেয়া কথাবোৰ বুটলি আনে। এইটো আজিৰ পৰা কোনেও নানিব। আজিৰ পৰা এইটোৱে আমাক শিকাইছে, আপুনি যশোদা মাৰ ভূমিকাটো যদি আপুনি পালন কৰে, সকলোৰে গুণবোৰ প্ৰশংসা কৰক, দোষবোৰ নাচাব, দোষবোৰ কেতিয়াও নাচাব, গুণবোৰ চাওক। প্ৰতিজন মানুহৰ মাজতে গুণ আছে, কিন্তু আমি যেতিয়া আমাৰ মনটো নষ্ট হৈ যায়, তেতিয়া আপুনি দোষবোৰ দেখিব, গুণটো নেদেখে। শিশুপালৰ মনটো নষ্ট হৈ যোৱাৰ কাৰণে ভগৱানৰ অকল দোষটো দেখে, গুণটো নেদেখে। সেইকাৰণে আমি যে সাধনা কৰিব লাগে, এতিয়া আমাৰ ঘৰত সোফা ছেট আছে নাই? সোফা ছেট আছে, কাপ প্লেট ছেট আছে, বাচন বৰ্তনৰ ছেটবোৰ আছে, তাৰমানে চব ছেট হৈ আছে। সোফা ছেট ধুনীয়াকৈ পাৰি থৈ দিছে, কাপ প্লেটৰ ধুনীয়া ষ্টেণ্ড আছে, ছেট লাগি আছে, কিন্তু মাইণ্ড ছেটটো নাই, অপছেট হৈ থাকে। আমাৰ মনটো ছেটিং হৈ নাথাকে, অপছেট হৈ থাকে। এইকাৰণে আমাৰ সন্তসকলে কৈছে, আপুনি মাইণ্ডটো ছেটিং কৰক, নিগেটিভ নাচাব, ন' নিগেটিভ। চবৰ মাজত গুণ দেখক, এইটোৱে হ'ল ব্ৰজধাম, তাত দোষ নেদেখে। আমি আজি এতিয়া মহাৰাসৰ এই ভগৱান কৃষ্ণ আৰু গোপীৰ লীলাবোৰ পঢ়ি আছে, সেইখিনি আমি সময় পালে আলোচনা কৰিম, কিন্তু সময়টো নহ'ব। যে এজনী গোপীয়ে, মানে ৰাধাক লৈ গ'ল, ভগৱান কৃষ্ণই কান্ধত উঠিব খুজিলে। কান্ধত যেতিয়া উঠিব খুজিলে, ভগৱানে ক'লে, কান্ধত উঠিব দিলে যে তুমি ক'লে, মই ইমান কোমল মোৰ চৰণ, মই এজনী জীৱন্ত মানুহ, তুমি কিমান নিষ্ঠুৰ কৃষ্ণ, তুমি কিমান নিষ্ঠুৰ। মই হেন এজনী জীৱন্ত মানুহক তোমাৰ সহচৰী, তুমি মোক ইমান ভাল পোৱা, আৰু মোক এই বৃন্দাবনৰ মাটিৰে খোজ কৰাই আনিছা। অৰ্থাৎ ভগৱানক কৈছে, আৰু কৈছে যে মই আৰু খোজ কৰিব নোৱাৰো। আচ্ছা, নোৱাৰা যদি তেতিয়াহ'লে মোৰ কান্ধত উঠা। আৰু ভৰি ডাঙাৰ পাছত, চৰণ ডাঙাৰ পাছতে ভগৱান কৃষ্ণ অদৃশ্য হৈ গ'ল। অৰ্থাৎ আপোনাক মোক কৈছে, প্ৰভুৱে ইমানবোৰ মৰম কৰাৰ পাছত, মৰমটো আমি যদি নুবুজো, তেতিয়া আপোনাৰ মোৰ পতন হ'ব, এইটোৱে বুজাইছে। আপোনাক চাওকচোন, কিমান দিছে, থাকিবলৈ ঘৰ দিছে, আপোনাৰ এজনী পত্নী দিছে, আপোনাক এটা পুত্ৰ কন্যা সন্তান ৰূপে দিছে। আপোনাক প্ৰভুৱে ইমান দিয়াৰ পাছতো বিধে বিধে খোৱা বস্তু দিছে, বিধে বিধে সা সুবিধা দিছে, চুইচ টিপিলে পানী ওলাইছে, চুইচ টিপিলে আপোনাৰ এই লাইট জ্বলিছে, এই ঠাণ্ডা কৰিছে কাৰেণ্টে, গৰম কৰিছে কাৰেণ্টে। ইমানবোৰ দিয়াৰ পাছত যদি আপুনি সুখী হ'ব নোৱাৰে, আৰু আৰাম বিচাৰে, প্ৰভু আপোনাৰ পৰা নোহোৱা হৈ যাব, নোহোৱা হৈ যাব। এইটোকে আপোনাক মোক বুজাইছে। সেইকাৰণে প্ৰভুক খালি প্ৰত্যেক দিনাই এটা কথা ক'ব লাগিব। সেই কথাটো কি? যে প্ৰভু, তুমি মোক বহুত দিছা, মোৰ যোগ্যতাতকৈ বহুত দিছা প্ৰভু। তুমি মোৰ জন্মৰ আগতে মাৰ স্তনত দুগ্ধ নিদিয়া হ'লে মই মৰি থাকিলোহেঁতেন।
প্ৰভু মাৰ অকমানি গৰ্ভটোত মোক যে সুৰক্ষিত কৰিলে, তাত উশাহ নিশাহ বন্ধ হৈ মই কেতিয়াবাই মৰিলোহেঁতেন। প্ৰভু তাৰ মাৰ গৰ্ভটো মোক জীয়াই ৰাখিলা। প্ৰভু সংসাৰৰ কিমান দুখ কষ্ট বেমাৰ আজাৰৰ পৰা কিমানৰ পৰা মোক ৰক্ষা কৰি প্ৰভু আনিলা। তুমি মোক অপাৰ কৰোণা কৰা। তুমি মোৰ অপাৰ কৰোণা দয়াৰ মাজত মই জীয়াই আছো। প্ৰভু মই তোমাক বহুত সেৱা কৰিব লাগিছিলে। প্ৰভু মই সংসাৰৰ মাজত পৰা নাই। প্ৰভু মই তোমাৰ চৰণতে আছো। প্ৰভু মোক ৰক্ষা কৰিবা। এই যিটো ভাৱনা, এই যিটো প্ৰভুৰ প্ৰতি এই অনন্য ভক্তি ভাৱনা, এইকণটো আমি কৰিব পাৰো। খালি অমুক লাগে তমুক লাগে তমুক লাগে, এই ভিখাৰী বৃত্তিটো প্ৰভু ইমান দিয়াৰ পাছত প্ৰভুক খুজিব লগা আৰু একো নাই। এই কথাটোকে আমাক বুজাইছে। গোপীৰ এই যিটো অৰ্থাৎ লীলাৰে আমাক বুজাইছে। প্ৰভুৰ কৃতজ্ঞতা স্বীকাৰ কৰক। প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব। প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব। প্ৰভুৱে কিমান দিলে, ইমান দিয়াৰ পাছত আৰু নিবিচাৰি আমি কৃতজ্ঞতা জনাব লাগে। এতিয়া তাৰ পাছত আৰু এটা লীলা কৰিছে। লগৰ গোপিনীসকলে হিংসা কৰিলে জানো? এতিয়া ভাগৱতত পাঠ হৈ আছে, আপোনালোকে শুনিলে নাই মই নাজানো। পাঠবোৰো শুনিব লাগে, তাতো জ্ঞান পাব। বিচাৰ কৰিলে যে লগৰ গোপীসকলে যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গল, তেতিয়া দেখিলে আৰু এগৰাকী গোপী নাই। খোজত চিনি পালে এয়া কৃষ্ণৰ খোজ আৰু এয়া লগত কোনোবা এজনীৰ খোজ। তেতিয়া ঘূৰি গৈ এই যে লগত যোৱা গৰাকী ৰাধা বুলি কোৱা নাই দৰাচলতে, লগত যোৱা গোপী গৰাকীক যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গল, তাত কান্দি পান্দি বহি আছে, কান্দি কান্দি উদ্বাউল হৈ আছে। তেতিয়া কলে যে সেই গোপিনীসকলে তেওঁক হিংসা কৰিলে জানো? তুমি আগত যে পলাই আহিলা, কেলে পলাই আহিলা? আমাক বঞ্চিত কৰি তুমি অকলে কেলে ভাগি আহিলা? কলে জানো? নাই কোৱা। যে চোৱাচোন সখীসকল, চোৱাচোন কৃষ্ণ কিমান নিষ্ঠুৰ। এই এওঁক এৰি থৈ গুচি গল। এওঁ অন্তৰত কিমান দুখ পাইছে, অন্তৰত কিমান আঘাত পাইছে। বুজাইছে, বোলা সখীসকল আমি সকলোৱে লগ লাগি কৃষ্ণ লীলা কৰোগৈ, কৃষ্ণৰ গুণানুকীৰ্তন কৰোগৈ। অৰ্থাৎ গোপীৰ মাজত প্ৰতিহিংসা নাই, এয়াই ভকত। ভকতৰ মাজত যদি প্ৰতিহিংসাই বাহ লয়, ভকতৰ মাজত যদি প্ৰতিশোধৰ ভাৱনা আহে, মনত ৰাখিব ভকতি কেতিয়াও নিকিজিব। আমাক সেইটোকে ৰাসলীলাৰ মাজেৰে বুজাইছে। এতিয়া আমি আহিছো যে ভগৱান কৃষ্ণ প্ৰথম শিশুলীলা ব্ৰজধামত শিশুলীলা প্ৰথম কি কৰিলে, এইখিনি সাংক্ষেপতে আমি আপোনালোকক জনাম। খুব সাৱধানে শুনিব। প্ৰথম লীলা কৰিলে প্ৰভুৱে পুতনাবধ। প্ৰথম ভগৱান কৃষ্ণই প্ৰথম পুতনাবধ কৰিলে। প্ৰভু ৰামে প্ৰথম তাতকী বধ কৰিলে। এজনী তিৰতা বধ কৰিলে প্ৰভু ৰামে। এজনী তিৰতা বধ কৰিলে প্ৰভু ভগৱন্ত কৃষ্ণই। তাৰমানে আপোনাক মোক কৈছে, ঈশ্বৰ সাধনাৰ আধ্যাত্মিক জীৱনৰ প্ৰথম আপোনাৰ মোৰ মায়া মাৰিব লাগিব। পুতনা হল মায়া। আপুনি মই যদি মায়া মাৰি দিব নোৱাৰো, তেতিয়া নামঘৰৰ ছেক্ৰেটাৰী হলেও পইচা খাই দিব, আপুনি লোভ লাগি যাব। মায়াটো এনেকুৱা বস্তু, আপুনি চকুক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, চকুৰ দৃষ্টি আপোনাৰ বেয়া হৈ যাব। মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, মন লোভীয়া হৈ যাব। সেইকাৰণে আপোনাক মোক প্ৰথম বুজাইছে, আধ্যাত্মিক সাধনাৰ প্ৰথম খোজটো হল মায়ামুক্ত হব লাগিব। আৰু এইটোহে আমাক শিকাইছে। ভগৱান কৃষ্ণই প্ৰথম শিশুলীলাত মায়ামুক্ত হৈছে, পুতনাক বধ কৰিছে। দ্বিতীয়তে ভগৱান কৃষ্ণৰ শকত ভঞ্জন কৰিছে ভগৱান কৃষ্ণ। এইখিনি ব্যাখ্যা নহব, দেৰি হৈ যাব, পাছত কেতিয়াবা সুবিধা হলে হ'ব। তৃতীয়তে হল, এতিয়া ভগৱান কৃষ্ণই তৃতীয়তে বধ কৰিছে আমাৰ যিটো ক্ৰোধ চক্ৰবাদ।
চক্ৰবাদ বধ কৰিছে। অৰ্থাৎ ভকত ভঞ্জনৰ অৰ্থ হ'ল জীৱন ৰূপান্তৰ। আপুনি আজি যদি ভকত হৈ যায়, আপুনি যদি কৃষ্ণ সাধনা কৰে, দেখিব কালিৰ পৰা আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। আপোনাৰ লোভৰ জীৱন নাথাকিব, তুষ্টিৰ জীৱন হ'ব। এজন লোভী মানুহে কেতিয়াও সোৱাদ নাপায়, তৃপ্তি নাপায়। কিন্তু যিদিনা আপুনি লোভটো মাৰিব, চব তৃপ্ত হৈ যাব, চব আপোনাৰ তৃপ্তি ভৰি যাব। এই কথাটোকে বুজাইছে। চক্ৰবাদ মানে হ'ল আমাৰ ক্ৰোধ, কণ্ট্ৰোল নোহোৱা ক্ৰোধটো হ'ল চক্ৰবাদ। আৰু সেই চক্ৰবাদ ৰূপী ক্ৰোধে আপোনাৰ জীৱন, আমাৰ জীৱন বহু নৰকলৈ ৰূপান্তৰ কৰে। এটা খঙৰ কোবত এটা পৰিয়াল ধ্বংস হৈ যায়। এটা খঙে স্বামী ভাৰ্যাক বিচ্ছিন্ন কৰি তোলে। গতিকে সেইকাৰণে এজন সন্তৰ, কৃষ্ণ সাধনা কৰা ভক্তই কেতিয়াও ক্ৰোধ নকৰে, ক্ৰোধটো মাৰি পেলায়। সেইকাৰণে আমাৰ এই একনাথ আছিলে, নামদেৱ আছিলে, এইবোৰ চব ক্ৰোধ নাই। একনাথৰ ক্ৰোধ নাই। 108 বাৰ পিকাইছিলে গাত, স্বজন খলুৱাই প্ৰমাণ চাবৰ কাৰণে। গংগাৰ পৰা পানী আনে, শিৱলিংগত পানী ঢালে। এনেকৈ যাওঁতে 108 বাৰ ওপৰৰ পৰা পিক মাৰি দিয়ে পান খাই। কিন্তু 108 বাৰ পিকোৱাৰ পাছতো মুখৰ পৰা নাম বন্ধ নহল আৰু প্ৰভুৰ গুণানুকীৰ্তন বন্ধ নহল, ক্ৰোধিত নহল। আৰু সেই ক্ৰোধিত নোহোৱাৰ কাৰণে সেই স্বজন খলুৱাই চৰণত ধৰি বাগৰি কান্দিছে যে একনাথ ভাই আমাক ৰক্ষা কৰা, আমি বহুত বিপদত পৰিলো, বহুত বেয়া কাম কৰিলো, তোমাক পৰীক্ষা কৰিবৰ কাৰণে আহি 108 বাৰ পিকালো, তুমি খং নকৰিলা প্ৰভু, আমাক ৰক্ষা কৰা, আমাৰ কিমান মহাপাপ হ'ব। একনাথে আকৌ তেওঁলোকৰ চৰণত পৰি বাগৰি কান্দি ঘূৰি ফুৰিছে। তেতিয়া এওঁলোক আচৰিত হৈ গ'ল, আৰে একনাথ ভাই, আমি 108 বাৰ তোমাৰ গাত পিকালো আৰু তুমি যে আমাৰ চৰণত ধৰি কান্দিছা, ভাই তোমালোকে মোক কিমান ডাঙৰ উপকাৰ কৰিলা। পতিত পাৱনী গংগা এবাৰ স্নান কৰিলে পাপ যায়, আৰু মোক আজি এই কাৰ্তিক মাহৰ এই ৰাতিপুৱাই 108 বাৰ স্নান কৰাৰ সুযোগ দান কৰিলা। তোমালোকতকৈ মোৰ মহান আৰু প্ৰিয় কোনো নাই। এইটো হ'ল কৃষ্ণ ভক্ত। অৰ্থাৎ কৃষ্ণ ভক্তৰ ক্ৰোধ নাই। কেলে? ক্ৰোধটো ভগৱানে মাৰি পেলায়। সেইকাৰণে চক্ৰবাতক ডিঙি চেপি মাৰি পেলালে। এইটোৱে আমাক বুজাইছে। এইখিনি জ্ঞান ল'ব লাগিব। গতিকে আপুনি যদি ভকত হৈ খং কৰে, আপোনাৰ ভকত যদি খং হয়, তেতিয়াহ'লে কি ভকতি সিদ্ধি নহ'ব। তাৰ পাছতে চক্ৰবাদ বধ হ'ল। চক্ৰবাদ বধৰ পাছতে আছে দধি মথন। অৰ্থাৎ ভগৱান কৃষ্ণ গুষ্ঠলীলাৰ সেইটো হ'ল দধি মথন লীলা। আৰু ভগৱান কৃষ্ণই যেতিয়া দধি ভাণ্ড চব ভাঙি পেলালে, কেলে ভাঙিলে বাৰু? ভগৱান কৃষ্ণই দধি ভাণ্ডৰবোৰ কেলে ভাঙিলে আপোনাক মোক বুজাইছে যে এদিন মা যশোদাই ভগৱান কৃষ্ণক বুকুত সাবটি ললে। কৃষ্ণই কলে যে মা বৰ ভাগৰ লাগিছে খেলি, মোক অকমান কোচত লোৱা না। ভগৱান কৃষ্ণক বুকুত সাবটি ললে মা যশোদাই। কৃষ্ণই ডিঙিত সাবটি ধৰিলে। আচ্ছা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰেমৰ প্ৰতিমূৰ্তি মদন মোহন ভগৱন্তই মা যশোদাৰ বুকুত সাবটি ধৰিছে। পাছফালে ভিতৰৰ পৰা কোনোবা এগৰাকীয়ে কলে, ৰাণীয়াই গাখীৰ উতলি পৰিলে। গাখীৰ পৰিলে। এতিয়া কৃষ্ণ ডাঙৰ নে গাখীৰ ডাঙৰ বাৰু? লগে লগে কৈছে, বাছা নামাচোন, নামা। ভগৱানে কৈছে নানামো। এইটো লীলা, প্ৰভুৰ লীলা। এই লীলাবোৰৰ মাজত আমাক জ্ঞান দিছে। ভগৱানে কৈছে নানামো, বোলে নামাচোন, বোলে নানামো। নামা বুলিছো নহয়, নানামো। ঠেকেচা মাৰি পেলাই থৈ গ'ল। ঠিক আছে। 1 লিটাৰ গাখীৰ আৰু কৃষ্ণ আপুনি এবাৰ তুলনা কৰক। 1 লিটাৰ গাখীৰ কি বস্তু, কৃষ্ণ কি বস্তু। কিন্তু 1 লিটাৰ গাখীৰৰ কাৰণে নন্দৰ ঘৰত গাখীৰৰ নদী বোৱাব পাৰে। লক্ষ গাই গৰু আছে।
আৰু 1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণময় সুখক বঞ্চিত কৰি কৃষ্ণময় সুখক ঠেকেচা মাৰি ঈশ্বৰক ঠেকেচা মাৰি পেলাই দিলে আমাৰো তেনেকুৱাই হয় এতিয়া অকমান কোনোবাই বাৰু প্ৰমাণ চাই নেকি কোনোবাই তামোলৰ বটাখন লৈ আহক এতিয়াই প্ৰমাণ হৈ যাব এতিয়াই যদি তামোলৰ বটাখন লৈ আহে ভাগৱতৰ ফালে পাঁচ দিব ভাগৱতৰ ফালে পাঁচ দি দিয়া তামোল এখন বহুত সময় খোৱা নাই দিয়া এই চূণ কেইকণ কি আৰু অকমান চূণ দিয়া আকৌ এই চাধা অকমান দিয়া চব ভাগৱতলৈ পিঠি দিব লাল চাহৰ বাতি ওলালেতো আৰু সাংঘাতিক সেইকাৰণে কাঁহৰ বাতিবিলাক চুৰ কৰি নিয়ে মই ভালেই পাইছো ভাগৱত মেলিছে কাঁহৰ বাতি ওলাল ঠিং ঠাং খাটাং খুটং গতিকে ভাগৱতৰ ফালে চব পাঁচ দি বহি লয় এইটোকে কৈছে যি ভক্তৰ বিষয়ত মন আছে সেই ভক্তই কেতিয়াও ঈশ্বৰত মন যোগ কৰিব নোৱাৰে সেইকাৰণে মা যশোদাই 2 বাৰ বিশ্বৰূপ দেখাৰ পাছতো মা যশোদাই ঈশ্বৰ নেদেখিলে মা যশোদাই ঈশ্বৰ নেদেখিলে এই কথাটোকে বুজাইছে আপোনাক মোকো বুজাইছে যে এই যে ভাণ্ডৱৰ ভাঙি দিলে অৰ্থাৎ আমি যে আপোনাক কৈ আছিলো যে ভাগৱতত খোৱা লোৱাটো নহব খাব চাহ তামোল জলপান নহব যোৱাৰ টাইমত প্ৰসাদ খাব মহাপ্ৰসাদ শেষত খাই যাব চাহ তামোল জলপান নহব ভাগৱতত নহব এইটো কাৰণ কেলে এইটো ভগৱানে কৈছে হয়তো বহুতে কোৱাখিনি কলে বহুতে ভাবে পাপ লাগিব দেই এইজনৰ খাবলৈ ভকতক মানা কৰিছে মই কোৱা নাই এইটো ভগৱানে কৈছে ভগৱানে ভাঙি দিছে যে যি ভাণ্ডই যি বিষয়ৰ বস্তুৱে কৃষ্ণৰ পৰা তোমাক বঞ্চিত কৰে সেই বিষয় ভাঙি দিয়া এৰি দিয়া এতিয়া প্ৰভু মস্ত আপোনাক ইফালে নাম গোৱা পাতিলে নাম গোৱা যে পাতে তাত কোমল চাউলটো এই দৈ গাখীৰটো গুড়খিনি ভকতৰ মাজলৈ উলিয়াই দিয়ে নিদিয়ে নে ভিতৰত ৰাখে নামৰ যে নাম যে গায় আগ কৰি দিয়ে নিদিয়ে আগ কৰি নিদিয়ে দিয়ে নে আচ্ছা কোমল চাউলটো চাকুৰে দেখা পোৱাকে গাখীৰৰ মুখখন খুলি দিলে মলমলীয়া গোন্ধটো নাকত লগাকে এই গুড় দেখি আৰু 2-4টা ৰসগোল্লাৰ পাত্ৰ যদি থৈ দিয়ে আচ্ছা নামলে যাব নে চকুটো বাৰু জলপানলৈ যাব সেইকাৰণে আমাৰ বহুত ভকতে নামখাৰ গাবলৈ এৰা কাটি মা দেই চুটি নামত প্ৰেমে নুঠিব এইটোকে আমাক বুজাইছে যাহা কাম তাহা নেহি ৰাম জৈছে ন মিলে ৰবি ৰজনী একৰাম য'ত ভোগ আছে তাত যোগ নাই য'ত কাম আছে তাত ৰাম নাই সেইকাৰণে বিষয়ৰ সুখটোক বেছি গুৰুত্ব নিদিব আমাৰ দেহটোক বেছি সুখ নিদিব ই মতা হৈ যাব মনটোক বেছি প্ৰশংসা নকৰিব ই আপোনাক খালত পেলাব কেলে মন এনেই চঞ্চল আকৌ নাতিনীৰ বিয়া হৈ যাব আপুনিয়ে যদি মনক প্ৰশংসা দিয়ে মনে কব ইয়াক এটা থাপৰ দিবই লাগিছিল আপুনি আকৌ কব আপুনি কি বুলি কব মাৰিবই লাগে তাৰ নিচিনাটোক মাৰিবই লাগে আপুনি আৰু অকমান তাক দুয়ে দিলে গতিকে এই কথাটোকে বুজাইছে যে কৃষ্ণ সুখটো বেলেগ সুখ কৃষ্ণ সুখটো কোটি কোটি জন্মত আজি যে আপোনাসবে ভাগৱত শুনিছে আজি যে আমি আপোনাসবৰ দৰ্শন দেখিছো আপোনাসবে হয়তো আচৰিত হৈ যাব যেতিয়া 3-4 দিন মান ঘৰত কতবা অনুষ্ঠান নাথাকে সেই ঘৰত আমাৰ অৱস্থাটো কেনেকুৱা হয় এবাৰ দেখিলে আপোনাসবে গম পাব মুখখন ফুলি থাকে মনটো উদ্ৰাৱল হৈ থাকে এইটো দৰ্শন এইটো দেৱৰ দুৰ্লভ দৰ্শন হাজাৰ হাজাৰ মানুহ দেখিব আপুনি ভকত নেদেখে ভকত পূৰ্বজন্মৰ পুণ্য থাকিলে ভকত দেখা পাব এই যে এইটো ভকত মূৰ্তি এই গুৰুজনে আমাক নামঘৰ কি বস্তু দিলে কল্পনা কৰিব নোৱাৰিব আজি যদি নামঘৰ নাথাকিলহেঁতেন আপোনাৰ মোৰ জীৱনৰ এই সুখকণ নাপালোহেঁতেন এইটো এতিয়া সেইকাৰণে তাৰ পাছতে আহিলে কালীয় দমনতে
নহয়, ৰজ্জু বন্ধন। ৰজ্জু বন্ধনতে ভগৱান কৃষ্ণৰ শিশুলীলা সমাপ্ত হ'ল। তাৰপাছতে গুষ্ঠলীলা। গুষ্ঠলীলা আৰম্ভ হৈছে অঘাসুৰ বধৰ পৰা। প্ৰথম ভগৱান কৃষ্ণই খুব ধ্যান দি শুনি যাব। ব্যাখ্যাখিনি আপোনালোকে নিজে চিন্তা কৰিব, হয়তো কেতিয়াবা পালে পাম। আমি কাহিনীখন অকণমান আগবঢ়াই নিছোঁ এইখন মোটামুটিকৈ। যে প্ৰথম অঘাসুৰ বধ। অঘ শব্দৰ অৰ্থ হ'ল পাপ। অঘাসুৰ মানে অজগৰ হৈ ৰাস্তাত পৰি আছে। ভগৱান কৃষ্ণই অহা যোৱা কৰা ৰাস্তাত, গোচাৰণ ৰাস্তাত। এতিয়া অঘা শব্দৰ অৰ্থ পাপ। পাপৰ মুখখন কি ভাগৱতত লিখা আছে, আপোনালোকে পঢ়ি চাব। ঠোঁটটো পাতলত আছে, ওঠটো ওপৰত। পাপৰ মুখখন ইমান ডাঙৰ। লোভৰ পাপৰ মাকৰ নাম কি? লোভ। মনত ৰাখিব, পাপৰ মাকৰ নাম হ'ল লোভ। আপোনাৰ যেতিয়া লোভ আছে, লোভটো আজিয়ে মাৰক, আজিয়ে মাৰক। পাপৰ মাকৰ নাম। সেই লোভটো ইমান ভয়ানক, আপোনাৰ জীৱন কেতিয়া নৰকলৈ নিব, জীৱন কেতিয়া অধোগতি নিব তাৰ ঠিকনা নাই। আৰু সেইকাৰণে এই লোভটো হ'ল অজগৰৰ জিভাখন। ভাগৱতত লিখিছে অজগৰৰ জিভাখন সেন্দুৰীয়া আলি। অজগৰ সাপটোৱে ঠোঁটটো পাতলত, ওঠটো ওপৰত, জিভাখন মেলি ৰাখিছে। জিভাখন দেখিলে এটা সেন্দুৰীয়া ৰাস্তা। পাপৰ ৰাস্তাটো সেন্দুৰীয়া হয় নহয় প্ৰভু? পাপৰ ৰাস্তাটো সেন্দুৰীয়া হয় নে নহয়? পাপৰ ৰাস্তাটো দেখিলে মানুহ থিৰেৰে থাকিব নোৱাৰে, সেইফালে যায়। বিনা কষ্টত যদি কৰবাত পইচা পোৱা বুলি শুনে, এতিয়াই উত্ৰাৱল হৈ যাব আপোনাক। কিন্তু ভাল কাম এটাৰ কাৰণে আমাৰ ভিতৰত উত্ৰাৱল নাই, পুণ্যৰ কামৰ কাৰণে। সেইকাৰণে পাপৰ ৰাস্তাটো হ'ল ৰংচঙীয়া। আৰু সেই ভগৱান কৃষ্ণৰ লগত থকা সখীসকলেও অইনদিনা কৃষ্ণক আগত লৈ যায়, সেইদিনা কৃষ্ণক চাইড কৰি অঘাসুৰৰ পেটৰ মাজত সোমাই গ'ল। কেলে আপোনালোককো মন কৰিব, যিদিনা ভগৱানৰ প্ৰসাদ ওলাব, কৃষ্ণ কৃষ্ণ প্ৰভু, আকৌ যিদিনা আচল ভোগৰ প্ৰসাদ হ'ব, কৃষ্ণটো নাই আৰু। এই কথাটোকে বুজাইছে। সেইকাৰণে আপোনাক মোক বুজাইছে, যি খাই ভগৱানত অৰ্পণ কৰি খাব, ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব। চবৰ কাৰণে নাই কোৱা, যিসকল ভকত হ'ব, যিসকলে ভকত হ'বলৈ ভকতৰ ৰাস্তাৰে গৈছেগে, ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব। এইটো ভগৱতত গীতাত লিখিছে, ভগৱানক অৰ্পণ নকৰা প্ৰসাদৰ প্ৰতিটো গৰাহতে পাপ যায়। সেইকাৰণে আমাক কৈছে যে প্ৰসাদ অৰ্থাৎ অন্ন, প্ৰাণ, অন্নই হ'ল জীৱন। আৰু আই মাতৃসকলক এই কথাটো কৈছে, আজি যে মই অথনি কৈছিলো যে ঈশ্বৰৰ নাম লৈ প্ৰসাদ বনাব, কেলে বনাব? জিভাৰ কাৰণে প্ৰসাদ নবনাব। অন্ন জিভাৰ কাৰণে নবনাব, জীৱৰ কাৰণে বনাওক। অন্ন, যি অন্ন খালে জীৱৰ আধ্যাত্মিকতা হয়, এই অন্ন বনাওক। জিভাৰ কাৰণে অন্ন বনালে জিভাখন বাঢ়ি যাব। জিভা যেতিয়া বাঢ়ি যাব, মাকৰ হাতেৰে বনোৱা অন্নও ভাল নাপাব, ধাবালে যাব। সেইকাৰণে আজিকালি ফেমিলি ধাবাবোৰ গৈছে। সেইকাৰণে জিভাৰ কাৰণে অন্ন নবনাব, জীৱৰ কাৰণে অন্ন বনাওক। পবিত্ৰ ভাৱনাৰে অন্ন বনাওক, ঈশ্বৰৰ নামেৰে অন্ন বনাওক। সেই অন্ন খাই আপোনাৰ পৰিয়ালটো আধ্যাত্মিক হ'ব, মনৰ মাজত পবিত্ৰ ভাৱনা আহিব। কেলে প্ৰথম স্কন্ধত নাৰদ মুনি তাৰ সাক্ষী দিছে ব্যাসদেৱক, যে মই সেই 4জন সন্ত আৰু সন্যাসীৰ 5 বছৰ বয়সতে তেওঁলোকে বনোৱা প্ৰসাদ খাই মোৰ জীৱনৰ সমস্ত পাপ দূৰ হৈ গ'ল, আৰু মই এটা জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ এতিয়া দিব্য জীৱন লাভ কৰিলো। গতিকে এই কথাটোকে বুজাইছে, ঈশ্বৰত অৰ্পণ কৰি প্ৰসাদ খাওক। সেই অৰ্পণ কৰা প্ৰসাদে আপোনাৰ মোৰ জীৱনৰ আধ্যাত্মিকতা আনি দিব। ঈশ্বৰক বাদ দি প্ৰসাদ খাওক, জিভাৰ লোভত প্ৰসাদ খাওক। কেটলেক চাই চাই যদি জিভা বৰুৱা প্ৰসাদ বনাওক, তেতিয়া মনত ৰাখিব জিভাই গৈ ধাবা পোৱাই দিব। গতিকে সেই কথাটো কাৰণে আই মাতৃসকলক কৈছে। আৰু ৰজ্জু বন্ধন ভগৱান কৃষ্ণক কাতি মাহত বান্ধিছিলে, আৰু সেইকাৰণে কাতি মাহটো দামোদৰ মাহ বুলি কয়। আৰু কাতি মাহত বগলীও মাছ নাখায়। সেইটো বৈষ্ণৱসকলে কাতি মাহটো
পালন কৰে আৰু কাতি মাহ পালন কৰিলে গোটেই বছৰৰ ফল পায়। যেনেকে শাওণ মাহ পালন কৰিলে গোটেই বছৰৰ শিৱ সাধনাৰ ফল পায় পঞ্চাক্ষৰী মহামন্ত্ৰৰ। গতিকে ৰছী বান্ধিবলৈ অৰ্থাৎ ভগৱান কৃষ্ণক দুআঙুলে নাতে। কিমান দীঘল দীঘল ৰছী আনে, দুআঙুলে নাতে। অৰ্থাৎ এই দুআঙুলেই হ'ল মই আৰু মোৰ। ভকতি কৰিবলৈ আহিছো আমি দুটা বস্তু আমি এৰিব লাগিব, মই আৰু মোৰ এৰিব লাগিব। মই আৰু মোৰ ৰাখি ভকতি কৰিব নোৱাৰে। সেইকাৰণে নামঘৰত কেতিয়াও মই আৰু মোৰটো নকৰিব। আজ্ঞা পৰ ভক্তি, আজ্ঞা নহলে কাৰ শক্তি। ভকতে যদি আজ্ঞা কৰে আপুনি পাঠত বহিব, ভকতে যদি আজ্ঞা কৰে যি স্থানত আজ্ঞা কৰে তাত বহিব, আৰু ভকতে আজ্ঞা পালন কৰি মই আৰু মোৰক বাদ দি আজ্ঞাবাহী ভৃত্য হৈ সেৱাটো কৰিলেহে আমাৰ ভকতি বাঢ়িব। আৰু সেইকাৰণে গছ নন্দ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে, নলকুবেৰ আৰু মণিগ্ৰীৱ। পূৰ্বজন্মত তেওঁলোক অভিশপ্ত হ'ল নাৰদ মুনিৰ হাতত, আৰু শেষত গৈ সেই উৰালে কঁকালে বান্ধা উৰাল লগাই সেই গছ দুজোপাৰ পৰা মুক্ত কৰিলে, আৰু তাতেই শিশুলীলা সমাপ্ত হ'ল। তাৰ পাছতে গুষ্ঠলীলাটো অঘাসুৰ বধ কৰিলে। অঘাসুৰ বধৰ পাছতে বকাসুৰ, বকাসুৰ মানে বগলী, বগলী মানে আমাৰ ভিতৰত থকা স্বভাৱটো। আমাৰ ভিতৰৰ স্বভাৱটো কি? বগলী। অৰ্থাৎ বগলীয়ে গোটেই দিনটো মাছলৈ ৰৈ থাকে, গোটেই দিনটো। আৰু আপোনাক মোকো কৈছে গোটেই দিনটো বিষয়লৈ লাগি নাথাকিব, ঈশ্বৰৰ নাম ল'ব, গধূলি গোসাঁই ঘৰত সোমাব। আমাৰ বহুত বাপ সমস্তই গোসাঁই ঘৰত নোসোমায়, আইগৰাকী কয় যা প্ৰাৰ্থনাটো কৰি থৈ আহ। আপুনি কৰিব নালাগে নেকি? আইগৰাকী কৰিলে হ'ব নেকি? আৰু শেষত গৈ বয়সস্থ আইগৰাকীসকলে এই ছোৱালীহঁত তহঁতে কৰি থৈ আহ। ডিউটিটো কেনেকে গৈ আছে? কেলে গোটেই পৰিয়ালটোৱে কৰিব লাগিব। আমাৰ বাপজনে অৰ্থাৎ প্ৰভুজনে অকমান গীতা পঢ়ক, আপুনি গধূলি গীতা অকণ পঢ়ক, এখিলা পঢ়ক, বেছিকে পঢ়িব নালাগে। 6-7টা শ্লোক পঢ়ক। অসমীয়াখন বোলে সংস্কৃতৰ নাজানো, এখিলা পঢ়ক। গধূলি টাইমটো 10 মিনিট গীতা পঢ়ক। ওচৰত ল'ৰা ছোৱালীকেইটাক বহাই লওক, ঘৰখনত এটা পৰিৱেশ হ'ব। আইগৰাকীয়ে গৈ প্ৰাৰ্থনা কৰক, তেতিয়াহে ঘৰখন পবিত্ৰ হ'ব, তেতিয়াহে ঘৰখনৰ এটা আধ্যাত্মিক বাতাবৰণ গঢ়ি থৈ আহিব। আপুনি গধূলি কি কৰেনো? অন্তত গধূলি ঘৰত গীতা অকমান পাঠ কৰক, নহলে কীৰ্তন অকমানে পাঠ কৰক, নহলে ঘোষাকে অকমান পাঠ কৰক। ঘৰখন পৰিৱেশটো সুন্দৰ হ'ব, ঘৰখনৰ বাতাবৰণ সুন্দৰ হ'ব, ঘৰখনৰ ভাইব্ৰেশ্যন সুন্দৰ পবিত্ৰ হ'ব। গতিকে আপুনি সেই কামটো নকৰি আৰু আপুনি দেখোন সকাম খাই ফুৰে। এই ইহঁতক উদ্ধাৰ কৰিলো দেই, গীতা অকমান পাঠ কৰি দিলো। সেইটো গীতা অকমান পাঠ কৰি আনক উদ্ধাৰ কৰাতকে নিজৰ ঘৰখন উদ্ধাৰ কৰকচোন। সেইকাৰণে আমাৰ বহুতে ভাবে ঘৰত আৰু কি পাঠ কৰিবা, ভোজনীয় নাই, দক্ষিণাও নাই, আৰু কি সেইটো নহয় প্ৰভু বস্তু, সেইটো নহয়। সেইকাৰণে সদায় ঘৰখনত আজি ভাগৱতৰ এই মহান আধ্যাত্মিকতা, গাঁওখনৰ প্ৰত্যেক ঘৰতে অকণ অকণ গীতা পঢ়কচোন, কীৰ্তন অকণ কেনেকুৱা ভাল লাগিব। এখন আধ্যাত্মিক আদৰ্শ গাঁও হ'ব। গোটেই গাঁওখনত যেতিয়া গধূলি প্ৰাৰ্থনা ওলাব, গোটেই চবে প্ৰাৰ্থনা গাব, কিমান সুন্দৰ এটা পৰিৱেশ হ'ব। এতিয়া তাৰ পাছতে আমাৰ বকাসুৰ মানে হ'ল এইটোৱে আমাৰ স্বভাৱটো, অৰ্থাৎ বিষয়ৰ চিন্তা। থিয়েটাৰ চাবলৈ যায় 3-4 ঘণ্টা সময় টিকট কাটি পইচা দি চাই, তাত যাব পাৰে, কিন্তু কৰবাত গৈ চাহ অকমান নোখোৱালে ভাগৱতলৈ নাযায়। আপোনাক চাবচোন, সাপ্তাহিক ভাগৱতলৈ মানুহ নাযায়, কেলে নাযায় বাৰু? তাত চাহ তামোল নোলায়, জলপান নোলায়। বোলে কাৰ ঘৰত আজি ভাগৱত আছে, অমুকৰ ঘৰত। কি খুৱাব জানো? বোলে কি খুৱাব আৰু, চাহ অকমানো যোগাৰ কৰিছে, মোৰ কঁকালটো বিষো, আজি নাযাওঁ আৰু। এইটো নহব। অৰ্থাৎ আপোনাক মোক এই কথাখিনি বুজাইছে যে বিষয়ক বাদ দি, অৰ্থাৎ বগলীটোৰ স্বভাৱটোক বাদ দি আপোনাক মোক কৈছে আমি প্ৰতিদিন প্ৰভুৰ সেৱা, প্ৰতিদিন প্ৰভুৰ শ্ৰদ্ধা ভক্তি কৰিব লাগিব। নিজৰ ঘৰখন সুন্দৰ কৰক। প্ৰতিদিন অকণ অকণ গীতা ভাগৱত বা আমাৰ এই কীৰ্তন, ভাগৱতটো বৰ ডাঙৰ, পটকে মেলিব নোৱাৰে চবে।
এই গীতা হওক, কীৰ্তনে হওক, ঘোষাই হওক, গধূলি গধূলি আপোনাক ভাবে এবাৰ মাত্ৰ এমাহ কৰি চাওকচোন, আপোনাৰ ঘৰখন দেৱ দেৱীৰ বসতি হ'ব। ভূত প্ৰেত কেতিয়াও আপোনাৰ ঘৰলৈ সোমাব নোৱাৰে। তাৰ পাছতে পলম্বাসুৰ। পলম্বাসুৰ মানে কি? মিছা ভকত। বাহিৰত সাজে পোছাকে ভকত, ভিতৰত কিন্তু ভকতি নাই, চলনাময়ী ভকত। পলম্বাসুৰে বলৰাম প্ৰভুক কান্ধত তুলি লৈ গৈছে মাৰিবৰ কাৰণে। অৰ্থাৎ এক শ্ৰেণী ভকত আছে, সমাজ ভাঙিবলৈ যত্ন কৰে। অকল ভাগৱতলৈ আহে, কাক কেনেকৈ পেচ মাৰি ধৰিব লাগে, এজন বৰ বাঢ়িছে দেই, এজনক কিন্তু বহুৱাব লাগিব, এই লবি কৰিবৰ কাৰণে এইটোকে পলম্বাসুৰ বুলি কৈছেগে। গতিকে আমাৰ সমাজখন কলিযুগত পলম্বাসুৰে সমাজখন ভাঙিব। এটা এটা নামঘৰত ৩টা ৪টা নামঘৰ হ'ব, এখন গাঁৱত ৪টা ৫টা খেল হ'ব, আৰু একেখন ভাগৱত একেলগে বহি নুশুনিব। এইটো লিখা আছে শাস্ত্ৰত। কেলে? এইটো পলম্বাসুৰৰ চলনা। আপোনালোকে চাব, নামঘৰত এতিয়া এনেকুৱা আছে, দুটা দুটা খেল, শনিবাৰে আপোনাৰ ভাগৱত, আপোনালোকৰ মানুহখিনি বেলেগ মানুহ তাত যাব নোৱাৰিব। ৰবিবাৰে হ'ল একেখন ভাগৱত, ৰবিবাৰে আকৌ বেলেগখিনি যাব পাৰিব, এইখিনি যাব নোৱাৰিব। এইটো কিয় হ'ল বাৰু? ভাগৱতত জেদ, ভগৱানত জেদ। ভাগৱতক বেলেগ কৰিলে, ভগৱানক বেলেগ কৰিলে কেনেকৈ কৰিব পাৰে? ইমান দুঃসাহস কেনেকৈ হ'ব পাৰে? এইটোকে কৈছে, এইটো হ'ল পলম্বাসুৰ। সেইকাৰণে চলনাময়ী ভকত। আৰু ভগৱান কৃষ্ণই কৈছে, দাদা বলৰামো চিনি নাপালে এনেকুৱা, দাদা এইজন আমাৰ ভকত নহয়, ই চলনাময় ভকত, বাহিৰত ভকত, ইয়াৰ ভিতৰত ভকতি নাই, গতিকে তোমাৰ বজ্ৰ মুঠি মাৰি বধ কৰা। আৰু বলৰামে বজ্ৰ মুঠি মাৰি পলম্বাসুৰক বধ কৰিলে। তাৰ পাছতে ধেনুকাসুৰ, তালফল ৰখীয়া ধেনুকাসুৰ। ধেনুকাসুৰৰ পৰিয়ালটো ভগৱান কৃষ্ণই কঠিয়ালে, যোৱা সৌ তালবনলৈ যোৱা, তালফল লৈ আনা, আমি তালফল ভক্ষণ কৰো, যে আমি ইয়াত গোচাৰণ কৰি আছো। তেতিয়া তালফল আনিবলৈ গ'ল, ধেনুকাসুৰৰ পৰিয়ালটোৱে, খবৰদাৰ হাত নিদিবি। কলে কৃষ্ণ দাম, সুদাম, বসুদাম, বলদাম এইসকলে গোচাৰণ কৰি আছে বৃন্দাবনত, গতিকে তেওঁলোক ভোকাতুৰ সকলো, সেইকাৰণে নিবলৈ আহিছো, খবৰদাৰ হাত নলগাবি। বোলে চব পৰি আছে, তলত সৰি আছে, এইবোৰ নদী বৈ আছে, ৰসবোৰ পৰি আছে, তলত খৰাহে নিব, পেলাই দিম তথাপিও নিদিওঁ। এইটো ধেনুকাসুৰ হয় নহয়? আপোনালোকে চাব, কাৰোবাৰ ল'ৰা এটা আছে, 10 জগাত মাটি থকাৰ পাছতো আকৌ লাগে। কাৰোবাৰ ইমান টকা পইচা আছে, 7 পুৰুষে খালেও সেই টকা পইচা শেষ কৰিব নোৱাৰিব, কিন্তু গাঁৱৰ কোনোবা দুটা ল'ৰাত যদি পঢ়াৰ দায়িত্ব লৈ যায়, ভগৱান বুলি ভাবিব, পূজা কৰিব আপোনাৰ গাঁৱত, আপুনি নোৱাৰে কৰিবলৈ, দিব নোৱাৰে। আপুনি এৰি থৈ যাব, যোৱাবাৰ 2000 টকীয়া নোট জ্বলাই দিলে, তথাপিও কাকো নিদিলে, দিব নোৱাৰে। এই দিলে আপুনি দেৱতা হৈ যাব, কিন্তু দিব নোৱাৰে। এইটোকে কৈছে ধেনুকাসুৰ। আৰু ধেনুকাসুৰ যদি বধ হৈ যায়, অৰ্থাৎ আমাৰ হৃদয়খন কি হ'ব? আজি ৰতন টাটা চাওকচোন, মানুহ ঢুকাই গ'ল, কিন্তু গোটেই অসমৰ তাত কেঞ্চাৰ হস্পিটেল বোলে তেওঁ দি দিলে। আজি আব্দুল কালাম, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, 1 টকা ফুটা কৰিও নিজলৈ সঞ্চয় নকৰিলে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা যিদিনা ওলাই গৈছে, 2টা চুটকেছ লৈ গৈছেগে, অকল কিতাপ। বাহিৰত কিমান ট্ৰাক ৰখি আছিলে, অন্য ৰাষ্ট্ৰপতিসকলে কিমান লৈ যায় দেখিলে? 2খন ট্ৰাক, 2টা বাকচ লৈ গ'ল, অকল কিতাপ। আৰু এই তেওঁৰ যিজন চিকিউৰিটি আছিলে, এজনক নমস্কাৰ কৰি গৈছে, মোৰ কাৰণে তুমি বহুত কষ্ট খালা, পাৰিলে মোক ক্ষমা কৰিবা। এয়া হ'ল এই ধেনুকাসুৰ, তেওঁৰ ভিতৰত বধ কৰি দিলে। তেওঁৰ ভিতৰত ধেনুকাসুৰ নাই। অৰ্থাৎ ধেনুকাসুৰ যাৰ নাই, ই জীৱন বিলাই দিব, জীৱনক মহাজীৱনলৈ ৰূপান্তৰ কৰিব পাৰিব। আৰু ধেনুকাসুৰ যাৰ আছে, ইয়াৰ পৰা একো নিবও নোৱাৰিব, ভোগ কৰিব নোৱাৰিব, চব থাকি যাব। সেইকাৰণে সেই ধেনুকাসুৰ বধ কৰিলে। অৰ্থাৎ তালফল। এতিয়া আপোনাক মোক বুজাইছে, বৃন্দাবন কেইখন?
24খন অৰণ্য, 24খন অৰণ্যত 24টা অসুৰ আছে। অৰ্থাৎ আমাৰ এই 24 তত্ত্বৰ দেহটো এই 24খন অৰণ্য থকা বৃন্দাবন। হৃদয় হল বৃন্দাবন, দেহ দ্বাৰকা, মন মথুৰা, হৃদয় বৃন্দাবন। আৰু সেই হৃদয় বৃন্দাবনত যিদিনা পাপ নাথাকিব, হৃদয় বৃন্দাবন যিদিনা অবিদ্যাৰ পৰা মুক্ত হ'ব, তাতেই জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন হ'ব, পৰম আনন্দই বিৰাজ কৰিব। এই কথাটোকে আমাক বুজাইছে। এতিয়া এই অসুৰবোৰ, আপুনি মই যে সুখ নাপাওঁ, আপুনি মই যে শান্তি নাপাওঁ, আজি ক্ৰমান্বয়ে মুখৰ হাঁহিটো যে আমি হেৰুৱাই পেলাইছো। কেলে হেৰুৱাই পেলাইছো? হাঁহিটো কলৈ গ'ল? হাঁহিলে কি পইচা লাগে? ফটো উঠাবৰ কাৰণে 4-5 বাৰ ক'ব লাগে, অকমান হাঁহি দিয়া না। কেলে বাৰু? হাঁহিটো কলৈ গ'ল? আমাৰ গোটেই এই 24খন অৰণ্যত এটা এটা অসুৰ আছে। আৰু এই অসুৰটোৰ কাৰণে, অসুৰবোৰৰ কাৰণে আমি দিব নোৱাৰো, আমি মৰম কৰিব নোৱাৰো, আমি নিস্বাৰ্থ ভাল পাব নোৱাৰো, আমি সেইকাৰণে সুখী হ'ব নোৱাৰো। আমি যে সুখী হ'ব নোৱাৰো, এইকাৰণে নোৱাৰো। আমাৰ 24 তত্ত্বত 24টা অসুৰ আছে। আৰু এই অসুৰবোৰ মাৰিব পাৰিব একমাত্ৰ ভগৱান কৃষ্ণই। আৰু কৃষ্ণ সাধনা নকৰিলে তেতিয়াহ'লে আপোনাৰ মোৰ এই অসুৰৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ নাপাম। এতিয়া আমি বৃন্দাবন লীলাৰ অকমান ৰাসলীলা আৰু 8:47 হ'ল, আমি অকমান ৰাসলীলাৰ ওপৰতে আলোচনাটো কৰি তাৰ পাছতে আমি এই ব্যাখ্যাটো সমাপ্ত হ'ব। আজি অকমান এই একেবাৰে কথাখিনি এই আংশিকভাৱে কথাখিনি অকমান লৈ আনিছো। আনহাতে খণ্ড হিচাপে অটোৰ পৰা জাপ মাৰি ক'লে ব্যাখ্যাখিনি অকমান ইফাল সিফাল যাব বুলি ভয়তে, বুজাত অসুবিধা হ'ব বুলি ভয়তে অকমান এইখিনি পোনাই আনিছো। এতিয়া এই গোপীসকল, গোপী শব্দটোৰ অৰ্থ কি? গোপী, আমি সমাজত কেতিয়াবা মাইকী মানুহখিনিক গোপী বুলি কওঁ, নহয়নে বাৰু? কিন্তু দৰাচলতে সেইটো নহয়। গোপী মানে হল জীৱ, গোপী হল জীৱ। আৰু এই যি জীৱই গোপনে গোপনে ভগৱানক প্ৰেম কৰে, ইয়ে হল গোপী ভক্তি। ধৰিব পাৰিছেনে? এতিয়া ভাগৱতত ক'বাত আছে নেকি মাইকী মানুহ উদ্ধাৰ পাব, পুৰুষ উদ্ধাৰ পাব? আছে? হয় নহয়? পুৰুষ মানে জীৱ, প্ৰকৃতি মানে জীৱ, পুৰুষ মানে শিৱ, যত জীৱ তত শিৱ। পুৰুষ মানে হল শিৱ, পুৰুষ এজনেই, এইজন হল পুৰুষৰ উত্তম পুৰুষ। পুৰুষ মানে ভগৱান, জীৱ মানে প্ৰকৃতি। এইখিনি অকমান বুজিবলৈ খুব টান যদিও যত্ন কৰক। কথাখিনি নুবুজাকে নাযাব, এইটো বুজিবই লাগিব, নুবুজিলে গণ্ডগোল লাগিব। পুৰুষ মানে হল ভগৱান, আপুনি মই সকলো পুৰুষ। আমাৰ আইমাতৃসকল যে, আইমাতৃসকলো পুৰুষ। কি পুৰুষ? আত্মা পুৰুষ, মানে জীৱ পুৰুষ। আৰু দেহ আৰু মন হল প্ৰকৃতি, আমি বৰ সকলো প্ৰকৃতি। সেইকাৰণে জীৱ অংশ হল প্ৰকৃতি, পূৰ্ণ হল পুৰুষ। কথাটো চাই ল'ব, অংশ হল প্ৰকৃতি। কেলে? পুৰুষৰ পৰা চিটিকি অহা ফিৰিঙতি জীৱ। অৰ্থাৎ একুৰা জীৱ জুইৰ চিটিকি অহা ফিৰিঙতিটো হল সিও জুই। কাৰ জুই? এই মহা অগ্নিৰ পৰা অহা এয়া জুই। ইয়াকে আমাৰ বেদান্তত কৈছে, উপনিষদৰ ব্ৰহ্মমন্ত্ৰত, পূৰ্ণমদাঃ পূৰ্ণমৃদম পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে। একুৰা অগ্নিৰ পৰা, অৰ্থাৎ এটা চাকিৰ পৰা, এই চাকিটোৰ পৰা 1 কোটি যদি চাকি জ্বলাই দিয়ে, এই কুচি চাকিও পূৰ্ণ, এই যিবিলাক জ্বলাই দিলে এইবোৰো পূৰ্ণ। এইবোৰ চাকিত যিমান শক্তি আছে, এই কুচি চাকিটো একে শক্তি আছে। অৰ্থাৎ জীৱ আৰু শিৱৰ মাজত ভেদ নাই। কিন্তু জীৱ আৰু শিৱৰ ভেদ হৈছে, জীৱই দেহত সোমাই আছে
আৰু শিৱই হ'ল পৰমাত্মাত সোমাই আছে। সেইকাৰণে শিৱ পূৰ্ণ, জীৱ অপূৰ্ণ। অপূৰ্ণতাটোৱে হ'ল অংশ, ইয়াকে প্ৰকৃতি বুলি কৈছে। কথাটো বুজাব পাৰিছনে বাৰু মই? এই কথাটোকে বুজাইছে। জীৱ হ'ল প্ৰকৃতি, শিৱ হ'ল পুৰুষ, অংশ হ'ল প্ৰকৃতি, পূৰ্ণ হ'ল পুৰুষ। এইটোকে বুজাইছে। এতিয়া এই যে ব্ৰজধামৰ গোপীসকল ক'ৰ পৰা, কেতিয়াৰ পৰা সাধনা কৰিছে? ত্ৰেতা যুগৰ পৰা। ত্ৰেতা যুগত যেতিয়া ভগৱান ৰাম বনবাসলৈ গৈছিল, তেতিয়া দণ্ডুকা অৰণ্যত ঋষিসকল আছিলে। তেতিয়া সেই দণ্ডুকা অৰণ্যত যেতিয়া প্ৰভু ৰামে প্ৰৱেশ কৰিলে, তেতিয়া তাত থকা ঋষিসকল ৰামৰ প্ৰেমত মগ্ন হ'ল, প্ৰেমত পৰিলে। এনেকুৱা সুপুৰুষ, ৰাম ইমান সুপুৰুষ, পূৰ্ণ পুৰুষ আছিলে, উত্তম পুৰুষ আছিলে। প্ৰভু ৰামক দেখা পোৱাৰ লগে লগে ঋষিসকল মোহিত হৈ গ'ল। ঋষিসকল ইমান মোহিত হৈ গ'ল, তেওঁলোকে কাতৰে মনে মনে সংকল্প কৰিলে যে এনেকুৱা এজন উত্তম পুৰুষ, সুপুৰুষ, উত্তম পুৰুষৰ আমি যদি সেৱা কৰিব পাৰিলোহেঁতেন, আমাৰ জীৱন ধন্য হৈ গ'লহেঁতেন। হে প্ৰভু, হে শ্ৰীমন নাৰায়ণ, আমাক এনেকুৱা এজন উত্তম পুৰুষৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাক কৃপা কৰা। আৰু তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্ত ৰামে তেতিয়া গ্ৰহণ কৰিলে, তথাস্তু, তথাস্তু। কিন্তু এই জন্মত নাপাবা মোক। কেলে? এই জন্মত মই এক পত্নী মাত্ৰ ধাৰণ কৰিম, এক পত্নী। ত্ৰেতা যুগ আছিলে সেই যুগ। সেইকাৰণে প্ৰভু ৰামে ত্ৰেতা যুগত এক পত্নীৰ ব্ৰত লৈ আহিছে। আৰু সেই তোমালোকৰ মনোবাঞ্ছা পূৰণ হ'ব দ্বাপৰ যুগত। মই যেতিয়া পৃথিৱীলৈ অৱতৰণ কৰিম কৃষ্ণ ৰূপে, আৰু সেই কৃষ্ণ ৰূপে তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম, তেতিয়াই মই তোমালোকক গ্ৰহণ কৰিম। সেইকাৰণে 16,108 গৰাকী ভগৱানৰ 8 গৰাকীটো অন্তৰংগ ভাৰ্যা। গতিকে 16,100 ভাৰ্যা যে ভগৱানই গ্ৰহণ কৰিলে, এইবোৰ পূৰ্বজন্মত মহান মহান সাধক আছিলে, ভক্তি কৰিছিলে ভগৱানক পতি ৰূপে পাবলৈ। এতিয়া বহুতে আমাৰ মতা মাইকীৰ সম্বন্ধটো বুলি ভাবিলে, নহয়। আপোনালোকে আমাক যে দেখিছে, আমাৰো স্বামী আছে। এই যে তিলক দেখিছে, এইটো স্বামী সেৱা। আমি প্ৰতিদিন স্বামী সেৱা কৰোঁ। আমাক কেতিয়াও উকা কপালে নেদেখিব। কেলে? আমাৰ স্বামী আছে, আমি স্বামী সেৱা কৰোঁ। আমাৰ ডিঙিত এই তুলসী মালা আছে, অৰ্থাৎ তুলসী মালা, যি বৈষ্ণৱৰ ডিঙিত তুলসী মালা থাকে তাক যমে স্পৰ্শ কৰিব নোৱাৰে। কেলে? তুলসী হ'ল ভগৱানৰ অতি প্ৰিয় ভাৰ্যা। শালিগ্ৰামৰ ওপৰে তলে তুলসী থাকে। সেইকাৰণে ভগৱানে এই বৰটো দিছে। আৰু সেইকাৰণে সেই তুলসী হ'ল বৃন্দা আছিলে, আৰু সেই বৃন্দাই অভিশপ্ত হৈ তুলসী হৈ গ'ল। গতিকে এইবোৰ কথা আমাক কৈছে। আৰু সেইকাৰণে এতিয়া এই গোপীসকলে প্ৰথম প্ৰৱেশ কৰিছে ক'ত? ভাগৱতত বস্ত্ৰহৰণ লীলাত। প্ৰথম গোপী প্ৰৱেশ কৰিছে বস্ত্ৰহৰণ লীলা। আৰু বস্ত্ৰহৰণ লীলাত কাত্যায়নী ভগৱতীৰ বালিৰ মূৰ্তি সাজি প্ৰতিগৰাকী গোপিনীয়ে স্নান কৰি যমুনাত সদায় পূজা কৰে। এনেকৈ যাওঁতে যাওঁতে শেষৰ দিনটো আহি পালে, আৰু তেতিয়া ভগৱান কৃষ্ণই যে গোপিনীসকলক পৰীক্ষা কৰিবৰ কাৰণে, অৰ্থাৎ ভগৱানক পাবৰ অধিকাৰী হৈছে নাই, এইটো পৰীক্ষা কৰিবৰ কাৰণেই প্ৰভুৱে সেই যমুনাৰ পাৰলৈকে গৈ গোপীসকলৰ বস্ত্ৰবিলাক কদম গছত তুলি লৈ প্ৰভুৱে বহি আছে। আৰু তেতিয়া গোপীসকলে পানীৰ পৰা যেতিয়া দেখিলে পাৰত কাপোৰ নাই, আগৰ দিনত সকলে কাপোৰ খুলি স্নান কৰিছিলে। আগতে লাজটো বেছি নাছিলে, মনবোৰ পবিত্ৰ আছিলে। আজিৰ মনবোৰ মানুহৰ পবিত্ৰতা নাই, অপবিত্ৰ মন।
কেলে আজি মানুহে যিমান লেতেৰাবোৰ দৰ্শন কৰে, যিমান লেতেৰা কথাবোৰ শুনে, মোবাইলে যিমান বেয়া বেয়া দৃশ্যবোৰ দেখে, আজিৰ মানুহৰ মনবোৰ লেতেৰা হৈছে। আজিৰ মানুহৰ বুদ্ধি বিচাৰ সকলো কলুষিত হৈ গৈছেগে। সেইকাৰণে আগৰ দিনত আমাৰ এতিয়াও আপোনাসবে 80 বছৰে দেউতাসকলক সোধক যে বহু ল'ৰা ছোৱালী মোজ গজাৰ পাছতো পেনটো খুলি পাৰত থৈ নদীত জাপ মাৰে, হয় নহয় প্ৰভু? আৰু আজি 3 বছৰৰ পৰা লাজ কৰে, কেলে 3 বছৰীয়া ল'ৰাটোৱে মোবাইলত সেইবোৰ দৃশ্যবিলাক দেখে। আৰু মোবাইলত যাবই নালাগে, ৰাস্তা ঘাটে যিমান ভয়ানক ভয়ানক দৃশ্যবিলাক এতিয়া। গতিকে আমাক সেইকাৰণে কলিযুগটো ইমান ভয়ানক হৈছে। এতিয়া পিতৃৰ হাতত কন্যা সুৰক্ষিত নাথাকিব কলিযুগত। কেলে মাইণ্ডছেট বিৰ মানুহৰ অফছেট হৈ গৈছে, মাইণ্ডবিলাক মানুহৰ লেতেৰা হৈ গৈছেগে, নষ্ট হৈ গৈছেগে। গোটেই বায়ুমণ্ডলটো দূষিত হৈ গৈছে। ভাল কথাত বেয়া কথা বেছি পাতে। এতিয়া গোটেই কথাবোৰ ভাহি আছে বায়ুমণ্ডলত। যিমান যিমান বেয়া কথা পাতে, যিমান যিমান মিছা কথা পাতে, যিমান যিমান কদৰ্যময় কথাবোৰ পাতে, এইবোৰ কথা বায়ুৰ মণ্ডলত সোমাই আছে। আৰু সেইবোৰ বায়ু আমি সকলোৱে খাইছো। সেইকাৰণে 80 বছৰীয়া দেউতাসকলৰ মনবোৰ লৰং বৰং হৈছে। হৈছে নাই প্ৰভু? কওক, হৈছে নাই? 80 বছৰীয়া ইন্দ্ৰিয়ই কাম কৰিব নোৱাৰা এতিয়া সেই সকলোৰে মনবোৰ খেলি মেলি হৈছে। আপোনালোকে ঘটনাবোৰ শুনিছে, ক'বলৈ এতিয়া দৰকাৰ নাই। বহু নামঘৰীয়া এতিয়া নামঘৰৰ থকাৰ পাছতো খেলি মেলি হৈছে, এইবিলাক ক'ব নাপায়। এতিয়া পিতৃৰ হাতত কন্যা এতিয়া সুৰক্ষিত নহয়। ভাই ককাইৰ মাজত অবৈধ সম্পৰ্ক হৈছে। বোৱাৰীবিলাক পলাবলৈ আৰম্ভ হৈছে। যি পুত্ৰ কন্যা জন্ম দিলে স্বামী ভাৰ্যাৰ একাত্মতাৰ মাজেৰে সেই পুত্ৰ কন্যাক এৰি পলাবলৈ আৰম্ভ কৰিছে। কেলে বাৰু? গোটেই বায়ুমণ্ডলটো, বাতাবৰণটো গোটেই চব দূষিত হৈ গৈছে। সেইকাৰণে আমাক সেই গোপিনীসকলে বস্ত্ৰ যেতিয়া লৈ গ'ল, তেতিয়া পাছত গৈ দেখিলে নন্দৰ কানাই গছৰ ওপৰত বস্ত্ৰ ৰাখিছে। তেওঁ ক'লে, হে কানাই, তেনেকুৱা নকৰিবা। আমাৰ যমুনাৰ শীতল পানীত কিমান কষ্ট পাইছো, কিমান ঠাণ্ডা পাইছো, গতিকে আমাৰ এই বস্ত্ৰসমূহ ঘূৰাই দিয়া। তেতিয়া ভগৱান কৃষ্ণই ক'লে, সখীসকল, বাৰু তোমালোকে বাৰু ইয়াত কি কৰি আছা? বোলে আমি ভগৱতী মাৰ সাধনা কৰিছো, পূজা কৰিছো, মা কাত্যায়নী ভগৱতীৰ। কেলে? বোলে তোমাক স্বামী কৰি পাবৰ কাৰণে, তোমাৰ দাসী হবলৈ। এতিয়া বহুতে ভাগৱতত কয় দেৱ দেৱীৰ পূজা নাই, কিন্তু গোপীসকলেতো ভগৱতীৰ পূজা কৰিছে। শ্ৰীমন্ত শংকৰ গুৰুজনাই 10ম স্কন্ধ লিখিছে। তেওঁলোকৰ ভক্তি বেবিচাৰ হৈছে জানো? গোপিনীতকৈ ডাঙৰ ভক্ত কোন আছে? কিন্তু কাত্যায়নী ভগৱতীৰ পূজাটো গুৰুজনাই যদি দৰকাৰ নাছিলে তাত লিখিলেহেঁতেন জানো? ৰুক্মিণী মা ভগৱানৰ অষ্টমহিষীৰ প্ৰথম গৰাকী। যেতিয়া ৰুক্মিণী মা যেতিয়া প্ৰথম দেৱী মন্দিৰত গৈছেগে, দেৱী মন্দিৰৰ ওচৰত গৈ দেৱীৰ ওচৰত কৈছে, হে মা, জগতপতি কৃষ্ণক আমাৰ স্বামী কৰি দিয়া মা, মোৰ যেন ব্ৰত সফল হয়, কৃষ্ণক যাতে প্ৰতিৰূপে পাওঁ। অৰ্থাৎ ৰুক্মিণীৰ ডিঙিত দেৱী ভগৱতীৰ মালাডাল পৰি গ'ল। আৰু তেতিয়াই ভাগৱতত লিখিছে যে ৰুক্মিণী মায়ে কৈছে, মোৰ কাৰ্য সিদ্ধি হ'ব, দেৱীৰ প্ৰসাদ মই পালো, কৃষ্ণক মই স্বামী পামেই। আৰু তাৰ পাছতে ভগৱান কৃষ্ণই ক'লে যে মই স্বীকাৰ কৰিছো, তোমালোকে মোৰ দাসী হবলৈ আহিছা, তোমালোকে মোক স্বামী পাবলৈ আহিছা, গতিকে তোমালোকৰ দাসী মই কৰি ললো আৰু মই স্বামী স্বীকাৰ কৰিলো। আহা, মই আদেশ কৰিছো, এজনী এজনীকৈ আহি বস্ত্ৰ লৈ যোৱা। গোপীসকল উঠি যাব পাৰিলে জানো? নোৱাৰিলে। কেলে? গোপীসকলে কৈছে যে কৃষ্ণলে লাজ নাই, কিন্তু ওচৰত গোপবালকসকল আছে, সেইকাৰণে লাজ। তেতিয়া আকৌ কৈছে যে তোমাক আমি কেছ দিম, নন্দ ৰজাৰ ওচৰত গোচৰ দিম, তুমি যদি আমাক এনেকুৱা কষ্ট দিয়া। বোলে তোমালোকে হাৰিবা। কেলে হাৰিবা? তোমালোকেই দেখোন কৈছা মোৰ দাসী হবলৈ, তোমালোকেই দেখোন কৈছা মোৰ
মোৰ পত্নী হ'বলৈ আহিছা, মোক স্বামী কৰি পাবলৈ, মই দাসী হ'বলৈ, মই দাসীও স্বীকাৰ কৰিছো, তোমালোকৰ স্বামীও স্বীকাৰ কৰিছো। এতিয়া মই দাসী মানে কি? মই আদেশ কৰিছো, আদেশ পালন কৰাটোহে আচল ভক্তি। ভগৱানৰ আদেশ পালন নকৰে, ভগৱত গীতাত কোৱা কথা বিশ্বাস নকৰে, আৰু আপুনি ভগৱানক ভক্তি কৰে, কেনেকৈ হ'ব? আদেশ পালন নকৰিলে দাসী কেনেকৈ হ'ব? তেতিয়া শেষত গৈ ক'লে, ঠিক আছে, তেতিয়াহ'লে তোমালোকে যদি তোমালোকে নাহা, তেতিয়া মই যাওঁগৈ, তোমালোকৰ ব্ৰত নষ্ট হ'ব। ভগৱান কৃষ্ণ লগে লগে গোপী সজাগ হৈ গ'ল যে ব্ৰত নষ্ট হ'ব দিব নোৱাৰি। এখন হাতেৰে লাজ ঢাকি এখন হাতেৰে বস্ত্ৰ খুজিলে। তেতিয়া ভগৱান কৃষ্ণই কৈছে যে সখীসকল, কাক লাজ কৰিছা? এইখিনি তাৎপৰ্যপূৰ্ণ কথা। আপুনি ময়ো কাক লাজ কৰোঁ বাৰু? ভগৱানক লুকাবলৈ যত্ন কৰোঁ। ভগৱান ক'ত আছে? ভগৱান ক'ত আছে? আপুনি মই নাজানো। সেইকাৰণে নামঘৰৰ আসনত ভগৱান আছে বুলি ভাবো আৰু চাধাটো এইফালে মাৰো। ভগৱানে দেখিলে নেকি আকৌ? আপোনাৰ মোৰ মায়াই আৱৰি আছে। এই গোপীকক সেইকাৰণে সুধিছে প্ৰশ্নটো, কাক লুকাবলৈ বিচাৰিছা? এই তোমালোকে যে জলত নামিছা কাপোৰ নোহোৱাকৈ, জলৰূপী নাৰায়ণ জানো মই নহয়? জলত মই নাৰায়ণ ৰূপে নাই জানো? এই জলৰ মাজত অনন্ত কোটি জীৱ নাই জানো? কাক লুকাইছা? আপোনাক মোক কৈছে, আপুনি মই ভগৱানক কেতিয়া, এই বতাহ ৰূপে ভগৱান বায়ু ৰূপে আছে, আকাশ ৰূপে ভগৱান আছে, সূৰ্য ৰূপে ভগৱান আছে, গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্যাপী আছে ভগৱান, সবগতে বৈত, আনকি নিজৰ হৃদয়ৰ মাজতো চৈতন্য ভগৱান বহি আছে। আপুনি মই ভগৱানক ক'ত লুকাব পাৰিম? তেতিয়া ক'লে, এতিয়াও তোমালোকৰ মায়া গুচা নাই। এই ত্ৰেতা যুগৰ পৰা সাধনা কৰা গোপীৰ এতিয়াও মায়া গুচা নাই। গতিকে আপোনাক মোকো কৈছে, যেতিয়ালৈকে মায়া থাকিব তেতিয়ালৈকে ঈশ্বৰক নাপায়। ঈশ্বৰ লগতে আছে, ঈশ্বৰ আমাৰ মাজত আছে। আকাশত ঈশ্বৰ, বতাহত ঈশ্বৰ, জলত ঈশ্বৰ, স্থলত ঈশ্বৰ, সকলোতে ইদং ব্ৰহ্মময় জগত। আমি ঈশ্বৰৰ মাজতে আছো। আমি ঈশ্বৰ নেদেখাৰ মূল কাৰণটো হ'ল আমাৰ অবিদ্যা আছে, আমাৰ অস্মিতা আছে, আমাৰ ৰাগ দেশ অভিনিবেশ আছে, এই পঞ্চপৰ্বা অবিদ্যা। আৰু অবিদ্যা যেতিয়া মুক্ত হ'ব তেতিয়া আমি ভগৱানক পাম। গোপীসকলক ক'লে, যোৱা আৰু সাধনা কৰাগৈ, আৰু সাধনা কৰাগৈ। আৰু যিদিনা মই বৃন্দাবনৰ মাজত পঞ্চম সুৰেৰে মোৰ মুৰলীত তুলিম ৰাগিনী, আৰু সেই ৰাগিনী যিসকলে শুনিব, মোৰ ভক্তই যিসকলে শুনিব, সেইসকল ভক্তইহে মোৰ লগত ৰাস ক্ৰীড়া কৰিব পাৰিব, ৰসময় ভক্তিৰ লগত একাত্ম হ'ব পাৰিব। মনত ৰাখিবা, মোৰ মা যশোদায়ো এই বাঁহীৰ সুৰ নুশুনিব। কেলে? মোৰ মা যশোদাই মায়াত বন্দী হৈ আছে, মোক পুত্ৰ ৰূপে ভাবে। মই যে জগতৰ ঈশ্বৰ চিনি নাপায়। আপোনাক মোকো কৈছে, আপোনাৰ যে পুত্ৰটো এয়াও ভগৱান, আপোনাৰ পত্নীও ভগৱান, আপোনাৰ মাজত থকা এই গৰু, ছাগলী, কুকুৰ, গাহৰি চব ভগৱান। ইদং ব্ৰহ্মময় জগত। যিদিনা আপোনাৰ চকুত কৃষ্ণময় কাজল লাগিব, যিদিনা আপুনি সকলোতে ভগৱান দেখিব, যিদিনা সকলোতে ভগৱত ভক্তি জাগ্ৰত হ'ব, যিদিনা সকলোৰে আত্মাৰ মাজত থকা পৰমাত্মাক দেখা পাব, সেই দিনাই আপুনি মই ভগৱান দৰ্শন পাম। ভগৱানৰ সমস্ত প্ৰেম ভক্তি ৰাসলীলা আপোনাৰ মোৰ বুকুৰ মাজত উজলি উঠিব। এইখিনি কথাকে ৰাসলীলাৰ মাজেৰে এতিয়া শেষত গৈ ভগৱান কৃষ্ণই এখন এখন অৰণ্য কৰি এতিয়া ৰাসলীলাৰ বৰ্ণনা এটা কৰিছে। এইখিনিতে আৰু সমাপ্ত হ'ব আজিৰ ব্যাখ্যাটো, আৰু বাকীখিনি কামো আছে। এতিয়া এই যিটো ভগৱান কৃষ্ণই যেতিয়া সেই পঞ্চম সুৰেৰে বাঁহীত ৰাগিনী তুলিলে, এতিয়া বাঁহীটোৰ ইমান মহত্ব কি বাৰু? বাঁহীটোত গাঁঠি নাই, বাঁহীটোত গাঁঠি নাই। এইকাৰণে কৃষ্ণৰ মধুৰতা বাঁহীৰ মাজত আছে, আপোনাৰ মোৰ মাজত গাঁঠি আছে। এই শৰীৰটো আমাৰ বাঁহীয়ে, য'ৰ পৰা কথা কৈছো, প্ৰাৰ্থনা কৰিছো, গান গাইছো, কিন্তু আপোনাৰ মোৰ মাজত গাঁঠি আছে।
সেইকাৰণে আপোনাৰ মোৰ মাজত কথাবোৰত ঈশ্বৰত্ব আধ্যাত্মিকতা নাই, অৰ্থাৎ আৰ্টিফিচিয়েল আছে। আপুনি মই কথা গাঁঠিৰ মাজত কওঁ, স্বাৰ্থৰ মাজত কওঁ, আত্মকেন্দ্ৰিকতাৰ মাজত কওঁ, কিন্তু বাঁহীটোৰ মাজত গাঁঠি নাই। সেইকাৰণে বাঁহীৰ মাতটো সুন্দৰ, আৰু সেইকাৰণে ভগৱান কৃষ্ণৰ হাতত বাঁহী সুশোভিত হৈছে। বাঁহীক ভগৱান কৃষ্ণৰ ৰাতুল ওঠ লগাইছে, আৰু সেইকাৰণে গোপীসকলে সুধিছিলে, বাঁহী তুমি কিমান পুণ্য কৰিছা যে ভগৱান কৃষ্ণৰ ওঠৰ পৰশ পাবলৈ তুমি সক্ষম হৈছা। তুমি এজোপা বাঁহ গছ এজোপাৰ কিমান সৌভাগ্য যে ভগৱান কৃষ্ণৰ হাতৰ পৰশ ৰাতুল ওঠৰ চুম্বন পাইছে। সেইকাৰণে গোপীসকলে খেদ কৰিছে। এতিয়া সেই বাঁহী বজালে, আৰু সকলো গোপীসকল উদ্বাউল হৈ, আজি সংক্ষিপ্তকে মাত্ৰ ৰাসলীলাটো ব্যাখ্যা হৈছে, আৰু 7 দিন ভাগৱত হলে পূৰ্ণ ব্যাখ্যা হ'ব। গতিকে আমি গোটেই আজিৰ ভাগৱতটো মাত্ৰ এটা দিনত ভাগৱত ব্যাখ্যানো কিমান হ'ব। গতিকে চমু হৈছে, এতিয়া সেই চমুকে কথাখিনি বুজিবলৈ খালি যত্ন কৰিব লাগিব, টান হ'ব। কেলে কথাখিনি বাকীখিনি আপোনালোকে আৰু কথাখিনি একদম প্ৰণালীবদ্ধভাৱে আনিবৰ কাৰণে যত্ন কৰিছোঁ। এতিয়া ভগৱান কৃষ্ণই বাঁহী বজালে, চাৰিওফালৰ পৰা গোপী উত্ৰাৱল হৈ, কীৰ্তনত গুৰুজনাই লিখিছে, হাতৰ খাৰু কাণত পিন্ধিছে, ডিঙিৰ মণি চৰণৰ নেপুৰ কৰি পিন্ধিছে, কাপোৰ কোনোবাই আধা লৈছে আধা নাই লোৱা, এনেকৈ দৌৰিছে, উত্ৰাৱল হৈ দৌৰিছে। বাঁহীৰ মাত শুনি কিছুমান যাব নোৱাৰিলে, স্বামীয়ে ধৰি ৰাখিলে, আৰু তেওঁলোকৰ ভাগৱতত লিখিছে তেওঁলোকেহে প্ৰথম গতি পাইছে, ভগৱানক পাইছে, বৃন্দাবনত নাচিছে। চব দৌৰিলে, দৌৰি 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 ভগৱানৰ ওচৰ পালে। ওচৰ পাই ভগৱান কৃষ্ণই মুৰলীধাৰী ত্ৰিভংগ মূৰ্তিৰে সেই নন্দৰ দুলাল কৃষ্ণই বাঁহী বজাই আছে। তেতিয়া দেখিলে গোপীসকল ঘেৰাও কৰি ধৰিলে বৃন্দাবনত, আৰু বৃন্দাবনৰ কাহিনী বৰ্ণনা আছে। পূৰ্ণচন্দ্ৰ বিকশিত হৈছে, উভতি যমুনা বৈছে, সমস্ত গছ লতিকা যেন তপস্বী ঋষিৰ ব্যাকুল হৈছে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে, এনেকুৱা বৃন্দাবনৰ চৰিত্ৰ বৰ্ণনা কৰিছে। আৰু তেতিয়া ক'লে ভগৱান কৃষ্ণই, তাতো পৰীক্ষা আছে, তাতো পৰীক্ষা। মনত ৰাখিব, ভকত হবলৈ বহুত পৰীক্ষা দিব লাগিব, ভগৱানক পাবলৈ বহুত পৰীক্ষা দিব লাগিব, সংসাৰ মুক্তি পাবৰ কাৰণে, সংসাৰৰ পৰা উদ্ধাৰ কৰিলে পদে পদে পৰীক্ষা দিব লাগিব। আমাৰ জীৱনৰ পৰীক্ষাবোৰ সকলোবোৰ প্ৰভুক প্ৰাপ্তিৰ কাৰণে। যিমান পৰীক্ষা টান হয়, সিমানে আপুনি ওপৰলৈ যাব। তেতিয়া ক'লে, হে সখীসকল, তোমালোকে মোক ভাল পোৱা মই জানো, তোমালোকে মোক প্ৰাণতকৈ ভাল পোৱা মই জানো, সেইকাৰণে তোমালোকে মোক চাবৰ কাৰণে এই জয়াল ৰাতি বৃন্দাবন নিচিনা ভয়ানক জীৱ জন্তুৰে ভৰা এই নিজম ৰাতি তোমালোক অকলে অকলে তিৰতা মানুহ মোৰ ওচৰলৈ আহিছা। এয়াই ভাল পোৱা, তোমালোকে মোক ভাল পোৱাৰ কাৰণে আহিছা, মোক চাবৰ কাৰণে। এতিয়া মোক দেখিলা, এতিয়া যোৱাগৈ, মোক দেখিলা, এতিয়া তোমালোক যোৱাগৈ। তেতিয়া গোপীসকলে মাত বোল নাই কৰা, টপ টপকৈ চকুৰ পানী তলত পৰিছে। অৰ্থাৎ এটা জীৱই কিমান সাধনা কৰি 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 ঈশ্বৰক পায়, সেই জীৱটোক যদি ঈশ্বৰে কয় যে তই মোৰ পালি দেখিলি জাগে যা, তেতিয়া কেনেকুৱা লাগিব আপোনাৰ? জনম জনমৰ পুৰুষাৰ্থৰ দ্বাৰা, জনম জনমৰ কষ্টৰ দ্বাৰা ভগৱত প্ৰাপ্তিৰ, সেই ভগৱত ঈশ্বৰক পাবৰ কাৰণে আপুনি আহিছে দৌৰি ঈশ্বৰৰ ওচৰত। ঈশ্বৰে কৈছে, মোক চাবলৈ আহিলা, যোৱাগে। গোপীয়ে কান্দিছে। তেতিয়া গোপীসকল ভগৱানে আকৌ পৰীক্ষা কৰি কৈছে যে এই জয়াল বৃন্দাবনত ডাঙৰ ডাঙৰ অজগৰ আছে, বাঘ আছে, সিংহ আছে, ভালুক আছে, তোমালোকৰ এই কোমল কোমল শৰীৰবোৰ খাই পেলাব, চিৰি পেলাব, তোমালোকে এতিয়া এই ৰাতিখন ঘৰলৈ যোৱা। তেতিয়া এজনী গোপিনীয়ে কৈছে, হে কৃষ্ণ, তোমাৰ ওচৰত আমি শৰীৰ অহা নাই, খুব ধ্যান দি শুনিব, তোমাৰ ওচৰত আমি শৰীৰ অহা নাই, আত্মা আহিছো পৰমাত্মাৰ ওচৰত। অৰ্থাৎ গোপীৰ জ্ঞান আৰু বোধ হৈ গ'ল।
আগত ভগৱান কৃষ্ণৰ দেহৰূপী কৃষ্ণ বুলি ভাবিছিল আৰু সেই দেহৰূপী কৃষ্ণৰ এতিয়া ব্ৰহ্ম কৃষ্ণ জ্ঞান হৈ গ'ল আৰু আগত গোপী আহিছিল নাৰী ৰূপে তিৰতা ৰূপে আৰু আজি গোপিনীৰ জ্ঞান হৈ গ'ল যে আমি দেহৰূপী গোপিনী অহা নাই তোমাৰ ওচৰত আত্মাৰূপী গোপিনী আহিছো পৰমাত্মাৰ মিলনৰ কাৰণে ভগৱান কৃষ্ণই ৰাইট চিন দিলে পাছ কৰিলে মোৰ পৰীক্ষাত দ্বিতীয়তে আকৌ পৰীক্ষা কৰিলে কলে স্বামী সেৱাই হল কুলপধুৰ ধৰ্ম আৰু স্বামী সেৱা বাদ দি পৰপুৰুষৰ লগত কৰিলে ৰাসক্ৰিয়া ধৰ্ম হানি হব আৰু গ্লানি ভৰি পৰিব তেতিয়া কলে হে কৃষ্ণ তুমি পৰপুৰুষ কেনেকৈ হলা তুমি জগতৰ আদি পুৰুষ তুমি সত্য সনাতন পুৰুষ নোহোৱা জানো তুমি এই জগতৰ আদি পুৰুষ তুমি এই জগতৰ সত্য সনাতন পুৰুষ আৰু তোমাতে সমস্ত জীৱ আধাৰ নহয় জানো তুমি কেনেকৈ পৰপুৰুষ হলা পাছ কৰিলা অৰ্থাৎ এইটোকে ভকতৰ ব্ৰহ্ম ভাৱনা কৈছে ঈশ্বৰ সত্য জগত মিথ্যা ঈশ্বৰে সত্য ঈশ্বৰে আধাৰ ঈশ্বৰে আমাৰ সৰ্বময় কৰ্তা যি জনম দিছে জীৱন দিছে আৰু অন্তিমত যিজনে গতি দিব এইজনে ঈশ্বৰ এই বোধ যেতিয়া হ'ব তেতিয়াই ভগৱত প্ৰাপ্তি হ'ব এই বোধ যেতিয়া হ'ব তেতিয়াই আপোনাক মোক ভগৱানে স্বীকাৰ কৰিব আৰু সেই হ'ল ৰাসলীলাৰ ৰসময় আনন্দ লীলাৰ মহাপুণ্য এই যমুনা উভতি বোৱা মানে কি এজন মানুহৰ হৃদয় যিদিনা নিৰ্মল হ'ব হৃদয়ত চন্দ্ৰ বিকশিত হ'ব যেতিয়া হৃদয়ৰ অজ্ঞান আন্ধাৰ দূৰ হ'ব তেতিয়া দেখিব সকলোতে আপুনি সমান মৰম সমান প্ৰেম সমান ভাল পোৱা দিব গাঁৱৰ ল'ৰা ছোৱালী আপোনাক ককা ককা বুলি মাতিছে আপুনি নিজৰ নাতি মোৰ নাতিত মৰমটো ৰাখে গাঁৱৰ ল'ৰা ছোৱালী যে ককা বুলিছে আজি আপুনি ভাল পাব নোৱাৰে কিন্তু এদিন আপোনাৰ হৃদয়ৰ দুৱাৰ খুলি যাব সব আপোন সব নিজৰ সব প্ৰভুৰ সন্তান সব প্ৰভুৰ লগত একাত্ম হৈ যাব সিদিনাই মহাৰাস সিদিনাই মহানন্দ সিদিনাই মহাজীৱনৰ সৌভাগ্য ঘটিব এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভাগৱতৰ আমি এটা দিনৰ আজি পৰিসমাপ্ত ঘটিছে আৰু প্ৰভুমস্ত আমি ভাগৱতৰ নিচিনা এনেকুৱা মহান তত্ত্বযুক্ত ৰসযুক্ত ৰহস্যময় শাস্ত্ৰৰ ব্যাখ্যাৰ কাৰণে আমি সঁচা কোটিবাৰ স্বীকাৰ কৰিছো আমি উপযুক্ত নহওঁ আমি এতিয়াও শ্ৰৱণৰ সৌভাগ্যকণে পোৱা নাই কিন্তু প্ৰভুৰ ইচ্ছাত আমি জ্ঞান ভক্তি শূন্য এতিয়াও আমি গৃহস্থী আশ্ৰমৰ মাজতে সোমাই আছো তথাপিও আপোনাসৱৰ আজ্ঞাত আপোনাসৱৰ সাক্ষাতত প্ৰভু ভগৱন্তৰ কৃপাত আৰু উদ্যোক্তাসকলৰ আমাৰ প্ৰতি জনোৱা মৰম চেনেহত আমাৰ এই দায়িত্ব ভাগ অৰ্পণ কৰিলে আমি পালন কৰিবৰ কাৰণে যত্ন কৰিছো গতিকে ইয়াত যদি বহৰা দুটা আপোনাসৱে জানে এটা দিনৰ ভিতৰত এইকণ সময়ৰ ভিতৰত এইখিনি ব্যাখ্যা আগবঢ়াই নিয়া আৰু এতিয়া অকমান প্ৰথম স্কন্ধই থাকি গ'ল যদি পাঠকণকে যদি ব্যাখ্যাটো নকৰো সেইটোও মোৰ ভুল হ'ব আৰু যদি ভাগৱত আৰম্ভ হৈছে চৰণৰ পৰা যদি প্ৰথম স্কন্ধৰ চৰণ বন্দনা ভাগৱতৰ মহিমা বৰ্ণনাখিনি নকৰো তেতিয়াও আমাৰ অপৰাধ হ'ব সেইকাৰণে নিয়ম মতে ভাগৱত হ'ব লাগে 7 দিন আৰু আপোনাসৱক এটা মই অনুৰোধ জনাম আপোনাসৱে এবাৰ অন্তত এবাৰ 7 দিনা অনুষ্ঠান এটা কৰক ইমান খা খৰচাৰ কথা নাই গধূলি দিনত নকৰিব দিনত কৰ্মশালা থাকিব অলপ গধূলি 6:30 বজাৰ পৰা 9:30 বজালে বা 10 বজালৈকে অনুষ্ঠানটো কৰক আপোনাসৱে যিসকল জ্ঞানৰ কাৰণে শুনিবলৈ আহে সেইসকল আহিব যিসকলে নাহে তাতো আপত্তি নকৰিব এবাৰ এটা অনুষ্ঠান এটা কৰকচোন অকল আপোনাসৱে সংকল্প লওক যে আমি এইবাৰ গোটেই ভাগৱতৰ জ্ঞানখিনি ল'ম আমি অকল জ্ঞানৰ অনুষ্ঠান আৰু বেলেগ আড়ম্বৰ নকৰিব চাহ তামোল জলপানৰ ব্যৱস্থা নকৰিব আৰু অকল এই ভোগ প্ৰসাদৰ ব্যৱস্থা কৰিব যিসকল আহে আহিব আৰু যিসকল নাহে নালাগে আহিবলৈ এবাৰ অন্তত এই অঞ্চলটোৰ অন্তত যদি 10 জন গাঁওখনৰ যদি 10 জনেও গোটেই ভাগৱতৰ তত্ত্বখিনি জানে গতিকে গাঁওখনত আৰু বহুত আধ্যাত্মিকতাৰ পৰিপূৰ্ণ হ'ব কামবোৰ সুন্দৰ হ'ব এইখিনিকে আপোনাসৱৰ ওচৰত ৰাখি আধৰুৱা জ্ঞানটো মায়া জ্ঞান অল্পবিদ্যা ভয়ংকৰী জানিলে পুৰা জানক নাজানিলে মাধৱ পুৰুষৰ নিচিনা মূৰ্খ হওক মাধৱ পুৰুষ সেইকাৰণে মূৰ্খ হ'ল সেইকাৰণে শংকৰ গুৰুক সেৱা কৰি গতি পালে
ভক্তিৰ পৰিপূৰ্ণতা হ'ল। আধা আধা জ্ঞানীবিলাক চব থাকি গ'ল। সেইকাৰণে অল্প বিদ্যা বৰ ভয়ংকৰী। আধা জানি আধা নাজানাটোৱে হ'ল মায়া। গতিকে এইখিনিকে আপোনালোকক জনাইছোঁ। আৰু শিৱসাগৰখন এখন ঐতিহ্যময় এখন স্থান, ইতিহাসে গৰকা এই শিৱসাগৰ। মই আগতে আজি 25 বছৰমান আগতে বহুত আহিছোঁ। শিৱসাগৰৰ লগত মোৰ বৰ সম্পৰ্ক আছে। গতিকে শিৱসাগৰৰ মাজত ভক্তি আছে, হৃদয় আছে, ভাৱনা আছে। গতিকে এইখিনিকে কৈ আপোনাসৱে আজি সৌভাগ্যকণ আপোনাসৱৰ শ্ৰীমুখ দৰ্শন কৰাৰ সৌভাগ্যকণ দিয়াৰ বাবে উদ্যোক্তাসকলৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পাঠক সমস্তৰ প্ৰতিও আমি হৃদয়ৰ পবিত্ৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ যে ইমান সময় তাৰা সমস্তে যে পাঠৰ মাজতো ইয়াত থাকি শ্ৰৱণ কৰিলে তাৰা সমস্তৰ প্ৰতিও কৃতজ্ঞতা আৰু সেৱা যাচিছোঁ। আৰু ভুল ত্ৰুটিবোৰ ক্ষমা বিচাৰি আপোনাসৱক যিকণ সেৱা কৰাৰ দায়িত্ব দিছিলে, যিকণ সেৱা কৰিব পাৰিলোঁ, আপোনাসৱে আমাক প্ৰশংসা নকৰিব। প্ৰশংসাৰ পাত্ৰ আমি নহওঁ। এয়া প্ৰভুৰ ইচ্ছা, প্ৰভুৰ কৃপাতহে এইটো সম্ভৱ হৈছে। আৰু যদি কিবা সুখ পাইছে, ভাল পাইছে, ভৱিষ্যত জীৱনত যদি কিবা উপকাৰ হয়, প্ৰভুক ধন্যবাদ দিব। কি ধন্যবাদৰ অধিকাৰী তেওঁৰ প্ৰভুহে। আৰু নকব লগা কথা, আৰু সময়ৰ তাৰণাত খুব ছুটি চমু হোৱাৰ কাৰণে পঢ়া দুটা যদি কৰবাত হৈছে, আপোনাসৱে নিজৰ ভৃত্য বুলি দাসৰ দাস বুলি ক্ষমা কৰিব। এইখিনিকে কৈ সকলোৰে জীৱন সুন্দৰ হওক। প্ৰভু ভগৱন্তৰূপী ভাগৱতে আই মাতৃসকলৰ, গৃহস্থীসকলৰ জীৱনত এই আচৰণখিনি প্ৰভুৱে যাতে পালন কৰিবৰ কাৰণে শক্তি দিয়ক। এই অঞ্চলটো এক আধ্যাত্মিক বাতাবৰণ গঢ়ি উঠক। এইখিনিকে প্ৰভুৰ চৰণত ৰাখি আজি আমাক দিয়া দায়িত্বভাগ আমি ইয়াতে সমাপ্ত কৰিছোঁ। শ্ৰীমদ ভাগৱত মহাপুৰাণ অমৃতময় জ্ঞান কথা ইয়াতে সমাপ্ত হৈছে। ওম সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্চিৎ দুঃখভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। জয় গোবিন্দ মহাপ্ৰভু, জয় শ্রীকৃষ্ণ কৃষ্ণ।